নিজৰ সোণ যেন মাটিখিনি বিক্ৰী কৰাৰ ফলত আজি শইকীয়া, কলিতা, হাজৰিকা, খাখলাৰী, বাগলাগিৰি, ৰাভা, বড়োৰ ঠাইত আজি ধুবুৰীৰ পৰা ধেমাজিৰ আমাৰ অসমৰ মাটিৰ মালিকৰ উপাধি আগৰৱালা, পিছৰৱালা, জৰিৱালা, বস্তাৱালা হ'ল। এবাৰ ভাবি চাব, বাৰীৰ শাক পাচলিৰ সকলোৰে সোৱাদ যেনেকুৱা একে নহয়, টেঙা মিঠা জ্বলা তিতা কেঁহা থাকে, তেনেকৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সকলো ভকত একে নহয়। কি বা পৰিৱেশত জন্মিছে? কৃষ্ণ 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 শংকৰ গুৰু হৰিৰাম। জয় গুৰু শংকৰ। আজি পুনৰবাৰ এভাগ সাক্ষাৎকাৰ অনুষ্ঠানলৈ আগবাঢ়িছোঁ। আমাৰ সাক্ষাৎকাৰৰ বিশেষ অতিথি হৈছে দীপক ব্ৰহ্ম বাপ কৃষ্ণ। আৰু আমাৰ লগত আজিৰ সাক্ষাৎকাৰী অনুষ্ঠানৰ সভা শুৱনিৰ লগতে অলংকৃত কৰিলে নগঞা বৈষ্ণৱ ওজাপালি, অৰুণাচল প্ৰদেশৰ কামেং জিলাৰ জিলা পৰিসংখ্যা বিষয়া। আজি তেখেতৰ সৈতেও আমি ভাৱ বিনিময় কৰিম, কিন্তু সহযোগী কৰাৰ বাবে সকলোলৈকে কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ। আৰু লগতে আমাৰ লগত সহযোগত আছে আজি আমাৰ নিকটৱৰ্তী মাধৱী লতা এগৰাকী, আমাৰ সদৰ আঞ্চলিকৰে এগৰাকী জ্যেষ্ঠ সদস্য। লগতে আজি আমাৰ সংগ দিছে নগাঁও সদৰ আঞ্চলিকৰ সভাপতি মহোদয়। গতিকে আমি সমস্তৰে সৈতে প্ৰথমতে সেৱাৰে প্ৰণিপাত জনাইছোঁ। এতিয়া অনুষ্ঠান ভাগলৈ আগবাঢ়োঁ। কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰিৰাম। আজি এই অনুষ্ঠান ভাগ বৰ আকস্মিকভাৱে হ'ল, তথাপিতো মোৰ যিহেতুকে জিজ্ঞাসা মনোভাৱ অকণমান ডাঙৰেই, গতিকে সন্মুখত এনেকৈ সুধি মণ্ডলীক লগ পাই সঁচাকৈ কৃতাৰ্থ হ'লোঁ। গতিকে মই অকণমান এটা বৰ্তমান প্ৰেক্ষাপটত চলি থকা এটা সংঘাতপূৰ্ণ কথাকে মই আৰম্ভ কৰিম। শাস্ত্ৰ বা আধ্যাত্মিক তত্ত্বসমূহৰ কথাটো থাকিবই, যিহেতুকে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ একনিষ্ঠ সেৱক আৰু সংগী দীপক ব্ৰহ্ম ডাঙৰীয়া বাপ, আমি আপোনাৰ পৰা অকণমান এভাগ কথা জানিব বিচাৰিম। কওকচোন। যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এখন নিজাববীয়া সংবিধান আছে, আৰু এই সংবিধানখনক লৈ কেতিয়াবা কিছু আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰৰে অন্তৰ্ভুক্তি সংগীয়ে কেতিয়াবা আৱেগবশত আহি কিছুমান মন্তব্য প্ৰকাশ কৰে। মই অনুষ্ঠানৰ মৰ্যাদাৰ খাতিৰত সেই মন্তব্যসমূহ প্ৰকাশলৈ আনিব নিবিচাৰোঁ। নালাগে বাৰু। গতিকে মই এটা কথাহে জানিব বিচাৰিম যে সেইসকল সংগীয়ে যেতিয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰত অন্তৰ্ভুক্তি হয়, তেওঁলোকে এই সংবিধানখন মানি ল'ম বুলি শপত খাই লয়। তৎসত্ত্বেও আৱেগপূৰ্ণ পৰিস্থিতিত আহি কেতিয়াবা এনেকুৱা মন্তব্যও প্ৰকাশ কৰে যে এখন মানুহে বনাই লোৱা সংবিধান, আমি ভাৰতবৰ্ষৰ নাগৰিক হৈ ভাৰতৰ নিজা সংবিধান আছে, তো ভাৰতবৰ্ষৰ নিজা সংবিধান থকাৰ পাছতো আকৌ ভকতৰ কাৰণে এখন স্বতন্ত্ৰ সংবিধানৰ কিয় প্ৰয়োজন আছে, এনেকুৱা ধৰণৰ বিতৰ্কমূলক মন্তব্য প্ৰকাশ কৰে। গতিকে মই অকণমান আপোনাৰ পৰা জানিব বিচাৰিম, অৱশ্যে এইখিনি কথা প্ৰচাৰত প্ৰয়োজনো আছে, যে যিসকল লোকে অন্তৰ্ভুক্তৰ সময়ত শপতনামাত চহী কৰি লয়, তাৰ পাছতো এইখিনি মন্তব্য কৰে, পৰৱৰ্তীকালত সেই সুধি মণ্ডলীৰ ভকত সমাজক কেনেকৈ আকৌ পুনৰবাৰ গ্ৰহণ কৰে, বা এইটো যিটো পৰিৱেশ সৃষ্টি হৈ আছে, এইখিনিৰ কিবা মষিমূৰ পোৱাৰ উপায় আছে নেকি? অকণ প্ৰকাশ কৰকচোন। কৃষ্ণ জয় গুৰু শংকৰ। আচলতে স্পৰ্শকাতৰ নহয়, এটা বিবেচনা কৰিবলগীয়া প্ৰসংগ যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধান, আৰু সেই সংবিধানখন মানি লৈ সেই নীতিৰ আদৰ্শৰ পৰিগণিত থাকি নীতি এৰি অনীতিলৈ নাযাম বুলি শৰণ লোৱাৰ দিনাখনেই, শৰণাগত হোৱাৰ দিনাখনে তাত স্বাক্ষৰ কৰে। মই সুস্থ মস্তিষ্কতে মই অমুকৰ পুত্ৰই বা অমুকৰ কন্যাই ইয়াত মই স্বাক্ষৰ কৰিলোঁ, আৰু আজীৱন মই এই ধৰ্মীয় মতাদৰ্শ মানি চলিম, সেইবুলি সংক্ষেপ। আজি শতবৰ্ষ গৰকাৰ পথত শ্ৰীমন্ত শংকৰদেৱ সংঘ আজি শ্ৰদ্ধাৰে কৰিছোঁ। আমাৰ এই শ্ৰীমন্ত শংকৰদেৱ সংঘক সেই সময়ত, যি সময়ত ব্ৰিটিছ আমোলৰ এজন হাকিম, বিচাৰক, আজিৰ ভাষাত মেজিষ্ট্ৰেট যোগেন বৰুৱাদেৱৰ মাতৃৰ মৃতা কাৰ্যলৈ পেলাই, আৰু সেইখিনি সময়ত মৃতা কাৰ্য পুৰোহিত নলগোৱাকৈ
হোৱাই নাছিল হয় আৰু সেই যোগেন বৰুৱা নামৰ ব্যক্তিজনে ভুৱন ভূঞা নামৰ সেই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতিষ্ঠা কালৰ পৰা লাগি থকা সেই পণ্ডিতজনক সুধিলে যে কেনেকৈ এই কামখিনি কৰিব পৰা যায়। মই কাৰণ এমাহ ছুটি নাপাওঁ। তেতিয়া বেদ বেদান্ত উপনিষদৰ লৈ আৰু সমস্তখিনি শাস্ত্ৰ উপদেশ লৈ ভুৱন ভূঞাই ক'লে যে 10 দিনত সামৰণি কৰি একাদশত শুদ্ধি কৰি দ্বাদশত তৈল স্পৰ্শৰে আপুনি 13 দিনৰ এখন মুকলি হৈ চাকৰিত যোগদান কৰিব পাৰিব। আৰু সেই দিনাখনৰ পৰাই শ্ৰীমন্ত শংকৰদেৱ সংঘত পুৰোহিত নলগোৱাকৈ আমাৰ ভকতীয়াকৈ শৰাধভাগী কৰাৰ প্ৰচলিত হ'ল। আৰু লক্ষ্মীনাথ বেজবৰুৱা সাহিত্যৰথী ৰসৰাজ, তেখেতে ব্ৰাহ্মণ কুলত উপজা এজন ব্যক্তি। নিশ্চয় অসম সাহিত্য সভাৰ লগতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰো পদাধিকাৰ আছিল, প্ৰাক্তন পদাধিকাৰ। তেখেতে ব্ৰাহ্মণ হৈও তেখেতৰ পিতৃ দীননাথ বেজবৰুৱা বাপজনা এখন সত্ৰৰ সত্ৰাধিকাৰ আছিল। হয় 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 গতিকে ব্ৰাহ্মণ হৈও কিন্তু তেওঁ হোমৰহিত বিবাহ কৰিলে ভাগৱতক সাক্ষী কৰি। লক্ষ্মীনাথ বেজবৰুৱাৰ জীৱন সৰণি পঢ়িলেই সেই কথা পোৱা যাব। কথা আছে গতিকে এজন ব্ৰাহ্মণ হয় আৰু সেই সুযোগ্য ব্ৰাহ্মণ পণ্ডিতজনে হোমৰহিতকে যিভাগ বিবাহ কৰিলে, সেই বিবাহখনেই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বা হোমৰহিত প্ৰথমখন অসমৰ বিবাহ। বৰ সুন্দৰ তথ্য এটা লাহে লাহে হৈছে। লাহে লাহে শিক্ষিত মানুহৰ আগমন ঘটিব ধৰিলে। মাত্ৰ 25-26জন মানুহে জন্মলগ্নৰ পৰা পলাশনিত, নগাঁও এই পলাশনিতেই, ইয়াৰ পৰা বেছি দূৰত নহয়, নগাঁও পলাশনিতেই জন্মলাভ কৰা শ্ৰীমন্ত শংকৰদেৱ সংঘই 10 বছৰমানলৈকে প্ৰায় 25-26জন মানুহে চলাইছিল। আচৰিত কথা। আৰু 1950 চনমানলৈকে শিক্ষিত মানুহতকৈ আনুষ্ঠানিক শিক্ষা কম থকা, মই অশিক্ষিত বুলি কোৱা নাই, আনুষ্ঠানিক শিক্ষা কম থকা মানুহে, মানে প্ৰাক প্ৰাথমিক পৰ্যায়ত পঢ়া মানুহে এই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গুৰি ধৰিছিল। ভালেখিনি এনেকুৱা আমাৰ বাবা-নৱ আইমাতৃ আছে যিসকল আমাৰ মাজত আজি পৃথিৱীত নাই, শ্ৰদ্ধাৰে সৰিছোঁ, কিন্তু নাম সকলোবিলাক ক'ব নোৱাৰিম। কিন্তু মুধাপোতা যিসকল মুছলিমে মানুহ, সোণাৰাম চুতীয়াতা, ৰমাকান্ত মুক্তিয়াতা, হলধৰ ভূঞাদেৱ, যোৰহাটৰ সখীচন্দ্ৰ বৰবৰা, সোণাৰাম চুতীয়াতা, মানে শুৱালকুছিৰ মাধৱ ভাগৱতী বাপ, অচ্যুত কৃষ্ণ মিশ্ৰ বাপ, আমি কিছু ভূটাতৰৰ নাম আমি ক'ব পাৰিম, কিন্তু সকলোবিলাক নাম মোৰ মুখস্থ নাই। ইলাৰাম দাসবাবু আছিল। আৰু 50 চনলৈকে খুব শিক্ষিত মানুহৰ পৰিমাণ কম আছিল, কিন্তু সংঘৰ প্ৰতি আনুগত্য থকা 100% আছিল। হয় 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 একশৰণ হৰিনাম ধৰ্ম কি, শ্ৰীমন্ত শংকৰদেৱ কোন, মাধৱদেৱ কোন, এই একশৰণ হৰিনাম ধৰ্মলৈকে দামোদৰদেৱ বা হৰিদেৱৰ অৰিহণা কিমান, সেই গোটেই কথাবোৰ বা এই একশৰণ হৰিনাম ধৰ্মৰ ৰীতি নীতি আস্থা কাস্থা কি হ'ব খৰচি মাৰি ক'ব পৰা, জানিব পৰা, গোটেই সেই 50 চনলৈকে যিখিনি মানুহ আছিল খুব জানিছিল। লাহে লাহে সংঘৰ পৰিসৰ বাঢ়ি আহিল, সদস্য বাঢ়ি আহিল, মানে সংগীভুক্ত মানুহৰ সংখ্যা বাঢ়ি আহিল, পৰিসৰ বাঢ়ি আহিল, শাখা বৃদ্ধি হ'ল। আজিৰ তাৰিখত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জিলাৰ সংখ্যা 55খন। 55খন। আজিৰ তাৰিখত আঞ্চলিকৰ সংখ্যা 272খন। হয়। আজিৰ তাৰিখত প্ৰাথমিকৰ সংখ্যা 5060খন। এইবোৰ মাজে মাজে বঢ়া কমা হৈ থাকে। কেতিয়াবা কোনো ঠাইত সংখ্যাগত সংগীৰ সংখ্যা কমি গ'লে কাষৰ প্ৰাথমিকৰ লগত মাৰ্জ কৰি দিলে এখন প্ৰাথমিক কমি যায়। কেতিয়াবা ডাঙৰ ঠাইত এখন প্ৰাথমিক যাতায়াতৰ অসুবিধাৰ কাৰণে বা এনেকুৱা কিবা মানে বিশেষ অসুবিধা হ'লে দুখন হৈ যায়। কেতিয়াবা নতুন ঠাইত নতুন সংগীৰ এখন নতুন প্ৰাথমিকৰ সৃষ্টি হয়। গতিকে বঢ়া তোতা ইয়াত হৈ থাকে। আৰু বহু মানুহে অনুমানতে কয় শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগীৰ সংখ্যা 1 কোটি হ'ল, 60 লাখ হ'ল। আচলতে অধিৱেশনত আপোনালোকে যিমানখিনি ভকত বৈষ্ণৱক দেখে তাৰে আধাখিনিয়েই কিন্তু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগী নহয়। বহুতে প্ৰদৰ্শনীত যাব যায়, বহুতে সাংস্কৃতিক অনুষ্ঠানত যাব যায়, বহু কৰ্মকৰ্তা তাত থাকেগৈ।
আমাৰ শব্দযন্ত্ৰী থাকে, ইউটিউবাৰ থাকে, সাংবাদিক থাকে, চৰকাৰী পক্ষৰ মানুহ থাকে, আৰক্ষীৰ মানুহ কাষে পাজৰে থাকে, বহুতে বিদেশৰ পৰা আহে। আৰু আচলতে কিনো কৰিছে শংকৰদেৱ সংঘই লগ লাগি বুলি পেলাই অনুসন্ধিৎসু মনেৰে চাব যোৱা মানুহৰ সংখ্যাই অধিক থাকে, হয়। মোৰ হিচাপত 100 জনৰ ভিতৰত 30 জনহে সংঘৰ সংগী। কিন্তু এইটো মই স্বীকাৰ কৰোঁ, অসম নহয়, উত্তৰ পূৰ্বাঞ্চল নহয়, ভাৰতৰ ভিতৰতেই সামাজিক, সাংস্কৃতিক, শৈক্ষিক, অৰ্থনৈতিক, অৰাজনৈতিক বৃহৎ অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘ। হয় নে নহয় কওক? হয়। আজি 1950 চনৰ পাছত যে ডাঙৰ ভূমিকম্পটো আহে, হয়। বহুত হানি বিঘিনি হ'ল। সেই বছৰ অধিৱেশন নহ'ল। প্ৰকাণ্ড গছ উভালি আহিল, ব্ৰহ্মপুত্ৰ বাম হ'ল, মানে বহুত বিসংগতি ঘটিল। আৰু 51 চনত ভকতসকলে, আমি থিংক টেংক বুলি যে কওঁ, কৰ্ণধাৰ কমিটি, কৰ্ণধাৰ কমিটিয়ে চিন্তা কৰিলে যে যিহেতু লাহে লাহে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰথমেতো অসম শংকৰদেৱ সংঘ আছিল, তাৰপিছত গৈ শ্ৰীমন্ত শংকৰদেৱ সংঘ হ'ল, নামো সলনি হৈ গৈ আছে দেই। গতিকে অসম শংকৰ সংঘ গৈ পেলাই শ্ৰীমন্ত শংকৰদেৱ সংঘ হ'ল। আৰু তেতিয়া আমাৰ কৰ্ণধাৰ কমিটি যিসকলে পৰিচালনা কৰে এই সংঘক, তেওঁলোকে ক'লে লাহে লাহে পৰিসৰ বাঢ়ি আহিছে, আৰু পৰিসৰ বাঢ়ি আহিলে যিহেতু শৃংখলাবদ্ধত অকণমান কঠিন হ'ব, গতিকে আমি কিছু নীতি নিয়ম আমি কৰি ল'ম। নিশ্চয় আহিব, হয়। গতিকে আমি 4 পুথি তৈয়াৰ কৰিবলগীয়া হ'ল। প্ৰথম তৈয়াৰ কৰা হ'ল প্ৰসংগ প্ৰণালী। ৰাতিপুৱা, দুপৰীয়া, সন্ধিয়া আমাৰ এই 3 প্ৰসংগ সত্ৰটো হয়, সংঘটো হয়। বহুতে কয় সংঘৰ প্ৰসংগ প্ৰণালী নীতি নিয়ম, কাৰণ নীতি নিয়মটো সংবিধানে সামৰি ল'ব, আৰু সত্ৰৰ প্ৰসংগ কাৰণে মোৰ কিবা বেলেগ নেকি? হয় কয় এইখিনি প্ৰশ্ন নাই। গতিকে এইখিনি আপোনালোকে জানি লওক। সৰু ল'ৰা বা ছোৱালী এটাই খেলি আছে, একেবাৰে সৰু, দুগ্ধপোষ্য, মাকে ধুই পখালি কোলাত লৈ গাখীৰ নোখোৱাবনে? নিশ্চয় খুৱাব। শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ পাছত চকুৰি ভকতৰ জৰিয়তে অসমত সত্ৰবোৰ প্ৰতিষ্ঠা হ'ল। আজি বাঢ়ি আহি হাজাৰৰ অধিক হ'ল। আৰু কাল সংহতি, নিকা সংহতি, পুৰুষ সংহতি, ব্ৰহ্ম সংহতি, 4টা সংহতি। তাৰপিছতো আৰু বহুত আছে, সৰু জহাডাল, বৰ জহাডাল, শিপহা, বহুত ভাগ আছে। গতিকে প্ৰথম প্ৰসংগ প্ৰণালীকৰণ। গতিকে কি কৰিলে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আমাৰ বিশেষজ্ঞ বাপসকলে, যিসকল সংগীতৰ ওপৰত অধ্যয়ন আছে, তেওঁলোকে ৰাতিপুৱাৰ বৰগীতখিনিক লৈ ৰাতিপুৱাৰ প্ৰসংগ, প্ৰাতঃভতিমা, সেই সত্ৰটো গায়, সংঘটো গায়, নহয় জানো? দুপৰীয়াক লৈ পেলাই জাগন, চলন, তেলন। কাৰণ ৰাতিপুৱা যশোদাই জগাব যশোমতী, সেইকাৰণে জাগন, তেজৰে কমলাপতি, হয়নে? গোপালে উঠহে, আমাৰ এইবোৰ কি জাগন, জগোৱা, তাৰমানে কৃষ্ণক জগাইছে, বাকী সকলো গ'ল। তাৰপিছত চলন গৈছে, আৰে শিকা বান্ধি চান্দি কান্দে লয়া দধি ভাত মাথায়ে চান্দনি জৰি সাজে জগন্নাথ, নহয় জানো? গীতটো কাণত ভাঙি অহাৰ লগে লগে কেনেকৈ লাগে যে কান্ধত খিকিয়া লৈ হে কৃষ্ণ গৰুচৰণে কয়, তেওঁ গৈছেগৈ, নহয় জানো? আবেলি তেওঁ গোৱালিপাৰাত খেলে, ভালি নাচে ভাল মদন গোপাল আৰে বজাৱে মোহন বেণু ভাল, নহয় জানো? ইমান সুন্দৰ লাগে। আৰু গতিকে যি সময়ত য'ত যেনেকৈ সেনেকৈ সময়ৰ লগত মিলাই কোন সময়ত কি গীত গাব, কোনে কৰিলে? শংকৰদেৱ মাধৱদেৱে, হয়নে? গতিকে শংকৰদেৱ আৰু মাধৱদেৱে সময়ক লৈ পুৱাৰ, দুপৰীয়াৰ, আবেলিৰ, সন্ধিয়াৰ যি সময়ৰ বৰগীত, সেই সময়ৰ বৰগীতক লৈ পেলাই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰসংগ প্ৰণালী। এই তাৰিখত যিহেতু আমাৰ সংগীৰ সংখ্যা কেইবালাখো হ'লগৈ, বহুত বৃদ্ধি হ'ল। গতিকে ইমান ডাঙৰ সংগঠনটোৰ যাৰ নিজস্ব থিফট এণ্ড ক্ৰেডিট বুলি পেলাই আমাৰ এটা বেংক আছে, শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় বুলি আমাৰ নিজস্ব বিশ্ববিদ্যালয় আছে, বহুকেইখন আমাৰ বিদ্যালয় আছে,
নেট পুঁজি আছে, ইমানবোৰ অনুষ্ঠান জানো নীতি নিয়ম নোহোৱাকৈ শ্ৰীমন্ত শংকৰদেৱ সংঘই চম্ভালিব পাৰিব? নোৱাৰে। গতিকে যিসকলে কয় সংবিধান অদৰকাৰী, তেওঁলোকে এবাৰ বিবেচনা কৰকচোন। এখন যদি কনষ্টিটিউশ্যন নাথাকে, সাংবিধানিক ৰুলছ ৰেগুলেশ্যন নাথাকে, তেতিয়াহ'লে জানো ইমানবোৰ অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱৰ ইমানবোৰ শাখা যাৰ কোটি কোটি ঘৰত লেনদেন হয়, তেতিয়াহ'লে জানো চম্ভালিব পাৰিব? নহয় জানো? গতিকে সংবিধান নালাগে বুলি কোৱা কথাটো একেবাৰে অমূলক। গতিকে নীতি নিয়ম নাথাকিলে, সংবিধান নামৰ যদি আমি পৰিগণিৰ মাজত নাথাকোঁ, চম্ভালি থাকিব জানো? নিজৰ ঘৰৰ সদস্যৰ সংখ্যা দুজনমান বাঢ়ি যোৱাৰ পাছতে নিজৰ ঘৰখনেই নিয়ন্ত্ৰণ কৰা কঠিন হৈ পৰে। তেনে ক্ষেত্ৰত এই লাখ লাখ ভকতৰ সৈতে সকলো জানো সমান? আৰু যদি নীতি নিয়ম থকাৰ বাবেই বহুতে সমীহ কৰি পেলাই এই কামখিনি পালন কৰি আছে, নহ'লেতো চেণ্ডেল জোতা পিন্ধিয়ে নামঘৰত সোমাবগৈ, হয়নে? আৰু যিসকলে নামঘৰটো যেনেদৰে পবিত্ৰ হৈ আছে, নামঘৰত প্ৰসাদত আমি যিবিলাক বস্তু আগবঢ়াওঁ তেনেবোৰ বস্তুকেই ঘৰত ব্যৱহাৰ কৰে। নামঘৰত অনুষ্ঠান হ'লে ভোজ ভাতত, অন্নত, পৰমান্নত যিবোৰ খাদ্য খায়, ঘৰুৱা খাদ্য তালিকাটো যেতিয়া সেইবোৰ খাদ্যই থাকিব। নামঘৰত আমি যিবোৰ কথা কওঁ সেইবোৰ কথাই যদি ঘৰতো পাতে, নামঘৰত আমি যিবোৰ কথা নকওঁ সেইবোৰ কথা যেতিয়া ঘৰত নাপাতিব, ঘৰখনেই বৈকুণ্ঠ হৈ পৰিব। হয় হয়। ঘৰখনেই শিক্ষাৰ কঠীয়াতলী। হোম ইজ দ্য প্ৰাইমেৰী ক্ৰপ ফিল্ড অফ দ্য এডুকেশ্যন। গতিকে মই বিচাৰিছোঁ অসমৰ প্ৰত্যেকখন ঘৰেই এখন এখন নামঘৰ হওক। নিশ্চয় নিশ্চয়। আমাৰ অসমত যেতিয়া বিদেশত গৈ পেলাই মই বিদেশৰ মানুহ এজনক প্ৰশ্ন সুধিলোঁ, ছাৰ ইফ ইউ ডণ্ট মাইণ্ড আই ৱান্ট টু আস্ক এ কুৱেশ্যন। বোলে হোৱাটছ ডেট, প্লিজ প্ৰচিড অন। তেতিয়া মই তেওঁ ক'লোঁ, অসম বুলি ক'লে, অসমৰ গাঁও বুলি ক'লে আপোনাৰ মনত কেনেকুৱা এটা দৃশ্য আহে? তেতিয়া তেওঁ কৈছেগৈ, এখন ঘৰ, মানে গাঁও, তেওঁ কৈছে গাঁও মই পিছত ক'ম, এখন ঘৰ, এখন নঙলা, দীঘলীয়া এটা পদূলি বাট, এখন ধুনীয়া চোতাল, চোতালত এটা নামঘৰ, পুৱা গধূলি নামঘৰত মূল গৃহস্থই পুৱা গধূলি সেৱা কৰে আৰু আলহী অহাৰ লগে লগে ভৰি ধুৱাই দিয়ে, ধূপ ধুনাই দি, দৰা কাদৰে দি আদৰি লৈ যায়। আৰু গাঁওখনৰ মাজতে হওক বা এটা সুচল ঠাইত ধুনীয়া এটা নামঘৰ থাকে, তাতে গোটেইখিনি গাঁৱৰ ৰাইজ একেলগে বিহুৱে তিথিয়ে লগ লাগে, উপাধি বুলি কোনো কথা নাথাকে তাত। আৰু সেই নামঘৰত কিন্তু সকলো সমান। আৰু নামঘৰটো চালেহে আচলতে গণতান্ত্ৰিক ব্যৱস্থা কি সেইটো বুজিব পাৰি। এজন বিদেশী খ্ৰীষ্টিয়ান মানুহ, আৰু তেওঁ অসমৰ গাঁওখনৰ ওপৰত কৈছে যে অসমৰ গাঁও বুলি ক'লে এটা নামঘৰ। নিশ্চয়। নামঘৰটোত সোমাই পেলাই নামঘৰ অনুষ্ঠানত ভাগ ল'লেহে বোলে ডেমক্ৰেচি কি বস্তু বুজিব পাৰি। এজন বিদেশী খ্ৰীষ্টিয়ানে ক'বলগীয়া হৈছে যে য'ত জাতি বুলি কোনো কথা নাই, উপাধি বুলি কোনো কথা নাই, পুৰুষ বুলি কথা নাই, নাৰী বুলি কোনো কথা নাই, একেলগে সকলোৱে বহি বিহুৱে তিথিয়ে একেলগে নামষাৰ গায়, একে সমানে বহে, একেলগে মাহ প্ৰসাদ খায়, একেলগে অন্ন লয়। গতিকে কোনে কৰিলে সেই নামঘৰ ব্যৱস্থা? আজিৰ পৰা 550 বছৰ আগত শংকৰদেৱ গুৰুজনাই চিন্তা কৰিছিল, মই এনেকুৱা এখন চাট দিম, এনেকুৱা এটা চেল্টাৰ দিম, য'ত কোচে কলিতা কেওঁতে ৰাভাই বড়োৱে একেলগে এমুঠি ল'ব, একেলগে সমিল মিলেৰে বহিব। সেইকাৰণে তেওঁ ভকতক ইউনিফৰ্ম দিলে। 3 বস্ত্ৰ মানে ইউনিফৰ্ম। কাৰণ ইয়াত খেতিয়কো আহিব পাৰে, ৰাজনীতিবিদো আহিব পাৰে, মৌজাদাৰো আহিব, গাঁৱৰ মানুহ আহিব, হয়তো ভৱিষ্যতে মন্ত্ৰী এম.এল.এও আহিবগৈ, হয়নে? কিন্তু যেতিয়া 3 বস্ত্ৰত থাকিব তেতিয়া ভেদভাৱটো নাহে। স্কুলবোৰ কলেজবোৰত ইউনিফৰ্ম দিয়া হয়, ইউনিফৰ্মৰ সমৰূপতা, তাত লাখটকীয়া যাব, হাজিৰা কৰা মানুহ ল'ৰা ছোৱালী যাব, ভেদভাৱটো যাতে নাথাকে অৰ্থনৈতিক, সেইটোৰ নিমিত্তকে শংকৰদেৱ গুৰুজনাই আমাক ভকতক 3 বস্ত্ৰৰ আমাক ইউনিফৰ্ম দিলে। কোনে দিলে? শংকৰদেৱে দিলে। আজি অধিৱেশনত লাখ লাখ মানুহ যেতিয়া হ'ব, আমি সেই বগা সমুদ্ৰত আমি হেৰাই গুচি যাওঁ আৰু পিছফালৰ পৰা সকলো ভকতকে একে একে লাগে। গতিকে আমি ভাবোঁ সেই সংহতিৰ পৃথিৱীখনত আহক আমিও বিলীন হৈ যাওঁ আৰু বিতৰ্কমূলক কথাৰ পৰা আঁতৰি আমি সংহতিৰ মন্ত্ৰৰে এক দেশ, এক প্ৰাণ, এক আত্মা, এটাই কথা আমাৰ শ্লোগান, আমি জাতি নহয়, জ্ঞাতি নহয়, আমি কৃষ্ণদাস, এক আত্মা মাত্ৰ। যিদিনাখন জাতি জ্ঞাতিৰ ঊৰ্ধত আমি উপাধি পৰ্যন্ত বাদ দি, কাৰণ বান্দৰ আৰু মেকুৰীৰ পিঠা ভগোৱাত অসম কিন্তু শেষ হৈ যাব। আজি বিদেশী বনিয়াৰ উৎপাতত অসমীয়া ৰাইজৰ মূৰ্খামিৰ কাৰণে এমুঠিমান টকাৰ বাবে কোনোবাই নিজৰ মাটি বন্ধকত দিছে, কোনোবাই কাৰোৰে মাটি দখল কৰিছে, আৰু
অকণমান টকাৰ বাবেই নিজৰ সোণ যেন মাটিখিনি বিক্ৰী কৰাৰ ফলত আজি শইকীয়া, কলিতা, হাজৰিকা, খাকলাৰী, বাগলাগিৰি, ৰাভা, বড়োৰ ঠাইত আজি ধুবুৰী বা ধেমাজিৰ আমাৰ অসমৰ মাটিৰ মালিকৰ উপাধি আগৰৱালা, পিছৰৱালা, জৰিৱালা, বস্তাৱালা হ'ল। এবাৰ ভাবি চাব। মই ভাবোঁ বেলেগৰ তলত চাকৰ হ'ব যোৱাতকৈ নিজেই নিজৰ সেৱক হওক, সেৱা ধৰ্মলৈকে হওক, আৰু সেৱা কৰাই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লক্ষ্য আৰু উদ্দেশ্য। গতিকে বাৰীৰ শাক পাচলিৰ সকলোৰে সোৱাদ যেনেকৈ একে নহয়, টেঙা মিঠা জ্বলা তিতা কেঁহা থাকে, তেনেকৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সকলো ভকত একে নহয়। কি বা পৰিৱেশত জন্মিছে, কি বা সংস্কাৰ পাইছে, কেনেবা আগৰ পূৰ্বপুৰুষ আছিল, কি বা পৰম্পৰা আছিল, পৰম্পৰাখিনি বা এৰিব পাৰিছেনে নাই। এতিয়ালৈকে যদি তেওঁ সেই পূৰ্বৰ অলাগতিয়াল, মই সকলো কোৱা নাই, পূৰ্বৰ যিবিলাক অলাগতিয়াল পৰম্পৰা আছে, যিবোৰ আমাৰ প্ৰয়োজনীয় নহয়, সেইবোৰ যদি এৰিব পৰা নাই, তে আধুনিক যুগৰ লগত কেনেকৈ খোজ মিলাই চলিব। শ্ৰীমন্ত শংকৰদেৱ সংঘইটো কোৱা নাই পুলিচত আপুনি চাকৰি কৰিলেও ধুতি পিন্ধিব লাগিব। কোনোবা যদি পুলিচত গৈছে তেওঁ নাৰী হৈ পুৰুষৰ কাপোৰ পিন্ধিব লাগিব। ডক্টৰ নাৰ্ছ হৈছে তেওঁ এপ্ৰন পিন্ধিবই লাগিব, যাৰ যি কাম। কিন্তু যেতিয়া নামঘৰত সোমাব অন্ততঃ মাৰ্জিত পোছাক পিন্ধক, নহয় জানো? কিন্তু মানুহে বিতৰ্ক কৰে সংবিধানক লৈ, কিন্তু এই বুলি কেতিয়াবা বিতৰ্ক কৰিছেনে? ভালে কেইটা অনুষ্ঠানত এই বুলি লিখা আছে, নামঘৰত, ডাঙৰ নামঘৰত এই বুলি লিখা আছে, মই নাম নকওঁ আপোনালোকে জানিব, হিন্দু আৰু হিন্দুমূলীয় লোকেহে প্ৰৱেশ কৰিব। শংকৰদেৱেতো হিন্দু ধৰ্ম প্ৰৱৰ্তন কৰা নাছিল, শংকৰদেৱে বৈষ্ণৱ ধৰ্ম প্ৰৱৰ্তন কৰা নাই, একশৰণ হৰিনাম ধৰ্ম প্ৰচাৰ কৰিছিল। তাতকৈ এই বুলি চাইনবোৰ্ডখনত ফলকত নিলিখে কিয়? মাৰ্জিত পোছাক পিন্ধি বা ভকতীয়া সাজেৰে নামঘৰত প্ৰৱেশ কৰিব। কাৰণ সেইজন শংকৰদেৱৰ লগত গাৰো জনগোষ্ঠীৰ গোবিন্দ, হয়নে? নগাসকলৰ নক্তে নগা নৰোত্তম মাতৈ, হয়নে? মিচিঙৰ পৰমানন্দ, বড়ো জনগোষ্ঠীৰ জেমাল কছাৰী, ইছলাম ধৰ্মৰ জয়হৰি চান্দখাই একেলগে বহা নাছিল নে? গতিকে এনেধৰণৰ বিতৰ্কমূলক কথা চাইনবোৰ্ডত থাকিলে মানুহ বিভ্ৰান্ত হ'ব, আৰু বহুতে বিভ্ৰান্ত কৰিবলৈ চেষ্টা কৰেই। গতিকে বিভ্ৰান্তত এৰি, বিতৰ্ক এৰি সাংবিধানিক নীতি আদৰ্শ মানি প্ৰকৃত ভকত হওক, আদৰ্শৰ প্ৰতীক হওক, কাৰণ উপদেশতকৈ আৰ্হি ভাল। আৰু এদিন দেখিব যে শ্ৰীমন্ত শংকৰদেৱ সংঘই একমাত্ৰ আশ্ৰয়, যে অসমখনক আৰু অসমীয়া জাতিক, অসমীয়া সংস্কৃতিক ৰক্ষা কৱচ হ'ব। আপুনি সংবিধানৰ কথাখিনি অলপ উপস্থাপন চমুকে কৰকচোন। এতিয়া যেতিয়া সংঘৰ পৰিসৰ বাঢ়ি আহিল, বাঢ়ি অহাত আমাৰ উঠি অহা যিখিনি প্ৰজন্ম, তেওঁলোকে হয়তো কোনোবাই খ্ৰীষ্টান স্কুলতো পঢ়িব লগা হ'ব, কোনোবাই হয়তো বিদেশতো পঢ়িব লগা হ'ব, কিন্তু তেওঁলোকে শংকৰদেৱ গুৰুজনাক, মাধৱদেৱ মহাপুৰুষক, তেওঁলোকৰ ৰচনাৱলী ঘটাই ভালকৈ যাতে চিনি পায়, পৰিচয় হয়, আৰু যাতে নীতি এৰি অনীতি নকৰে, তাৰ কাৰণে সংবিধান তৈয়াৰ কৰিবলগীয়া হ'ল। ধৰ্মীয় অনুষ্ঠানে হওক, শিক্ষামূলক অনুষ্ঠানে হওক, সাংস্কৃতিক অনুষ্ঠানে হওক, এটালৈকে ক্লাবেই হওক, যিয়ে নহওক, প্ৰত্যেকৰে একোখন কনষ্টিটিউশ্যন বা সংবিধান থাকে। আৰু সেই নিৰ্দিষ্ট অনুষ্ঠানবিলাকৰ সদস্যই সেই সংবিধানৰ নীতি নিয়মখিনি মানি চলে। শ্ৰীমন্ত শংকৰদেৱ সংঘত বৰখাস্ত বুলি কোনো শব্দ নাই, ইয়াত বৰখাস্ত বুলি কোনো শব্দ নাই। কিন্তু যদি নীতি এৰি অনীতিৰ কাম কৰে, তেতিয়াহ'লে শ্ৰীমন্ত শংকৰদেৱ সংঘই তেওঁৰ লগত সহযোগ নকৰে। যিজনে খাদ্য এৰি অখাদ্যত ধৰিব, কথা এৰি অকথা ক'ব, পিতৃ মাতৃক মানে কি কৰিব, অমৰ্যাদাসুলভ মন্তব্য কৰিব, পিতৃ মাতৃক মাৰধৰ কৰিব, নহয় জানো, অসামাজিক কামত লিপ্ত হ'ব, আৰু সেইসকলক শ্ৰীমন্ত শংকৰদেৱ সংঘই কোনো শাস্তিমূলক ব্যৱস্থা নলয়। কি কৰিব? আইনে যি কৰে, আইনৰ আওতাতটো কৰিবই অপৰাধ কৰিলে। আৰু আইনে কৰাৰ পাছত তেওঁ যেতিয়া জেল জৰিমনাৰ পাছত আকৌ মুকলি আকাশৰ তললৈ ওলাই আহিব, তেতিয়া তেওঁ যদি আকৌ শ্ৰীমন্ত শংকৰদেৱ সংঘক কয় যে মই আকৌ সংগীপত ল'ব বিচাৰোঁ, ভকতৰ সংঘত বহিব বিচাৰোঁ, তেতিয়া শ্ৰীমন্ত শংকৰদেৱ সংঘই যেতিয়া প্ৰমাণ পাব যে তেওঁৰ আৰু জেলৰ দিন শেষ হ'ল, শাস্তিৰ ম্যাদ উকলিল, আৰু তেওঁ নিজেই শৰণাপন্ন হৈছে, আৰু মহন্তৰ সমাজসেৱকখন শ্ৰীমন্ত শংকৰদেৱ সংঘই আকৌ আদৰি ল'বৰ কাৰণে বাধ্য। কিন্তু আঁতোৰ ভৈলো হৰি বিষয়ে বিকলে বুলি
কথা বাক্য এটা আছে যিসকলে ভাবিলে আমাৰ সকলোৱে শ্ৰীমন্ত শংকৰদেৱ সংঘত আহিল যেতিয়া গাঁওখনৰ ময়ো আহোঁ যে ইয়াত অৰ্থনৈতিকভাৱে ইমান খৰচ পাতি নাই কিন্তু গুৰুজনাৰ আদৰ্শ একোৱেই নাজানে নাম ধৰ্ম ঈশ্বৰৰ ওপৰত অকণমানো বিশ্বাস নাই পিন্ধিব লাগে ভকতীয়া সাজযোৰ পিন্ধে ল'ব লাগে ভকতৰ সংঘত চাপৰি বজাব লাগে বজায় নাম গাব লাগে গায় কিন্তু শৰণ বাক্য কি ভজন বাক্য কি তাক একো বুজি নাপায় যেতিয়া ল'ৰা ছোৱালীৰ বিয়াৰ সময় আহে আমি অসুবিধা পাওঁ বিয়াৰ প্ৰস্তাৱ দিলে মোক বিয়াখন পৰিচালনা কৰি দিব লাগে আৰু যেতিয়া গম পাওঁ বিয়াৰ আগদিনাখন যে 3 দিন পাছত মাছে মঙহে অভ্যৰ্থনা দিয়া হ'ব একে অৱস্থা হয় আমিও একে জানো গতিকে 3 দিন আগত যেতিয়া মই বিয়াখন কেঞ্চেল কৰিবলগীয়া হয় মোৰো দুখ লাগে চিনাকি মানুহৰ কিন্তু যেতিয়ালৈকে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘত সংগী হোৱাৰ পাছতো এই বুলি মনত ভাৱনা থাকিব যে ছোৱালী ডাঙৰ চাকৰি পালে মেজিষ্ট্ৰেট হ'ল হাকিম হ'ল চাৰ্কেল অফিচাৰ হ'ল SDC হ'ল DC হ'ল ডাঙৰ পদবী পালে চৰকাৰী পদবী পালে লাখ টকীয়া দৰমহা হ'ল গতিকে এই বুলি বহুত অভিভাৱকে কয় আমাৰ ছোৱালী আমাৰ ল'ৰা এতিয়া ইমান ডাঙৰ বিষয়া হ'ল তেওঁৰ বিয়ালৈকে মিনিষ্টাৰ হাকিম উকিল সকলো আহিব দালি ভাত কেইটা খাবলৈকে আহিবনে তেনে বলক মোৰ লগত ৰাজস্থানৰ মাৰোৱাৰী এজনে ক'ব নেকি ভাই সাহব मेरा बेटी कलेक्टर बन गया है अभी अगले महीने को मेरे बेटी की शादी है शादी की दावत पर इन्वाइटेड में जो लोग आएंगे बड़े बड़े हस्ती आएंगे और उन लोगों की सेवार्थ हम शाकाहारी सुर के हम मांसाहारी व्यवस्था करेंगे कोनो मारवाड़ी राजस्थान करा নাই ৰাজস্থানত জয়পুৰত টংক ৰোড যেটো জেইল ৰোডত এখন আমিষ ৰেষ্টুৰেণ্ট আছে মই শিক্ষাৰ কাৰণে তালৈকে যাব লগা হওঁতে এজন অসমীয়া মানুহে মোক লগ পাই পেলাই সুধিছে আপুনিতো ইয়াত বাৰে বাৰে আহি থাকে কওকচোন ইয়াতে নন ভেজ ক'ত পায় মই বোলো চাৰ্চ কৰক অমুক ৰেষ্টুৰেণ্ট আপুনি তাতে গৈ পাবগৈ আপুনি কেনেকৈ জানে বোলে মালিকটো পাঞ্জাবী তেওঁৰ ল'ৰা মোৰ লগত পঢ়া আৰু গৈ পেলাই তাতে কি দেখিলেগে মালিকটো পাঞ্জাবী আৰু খোৱা মানুহবিলাক আমাৰ ফালৰ এটাও মাৰোৱাৰী মানুহ নাই কি দেখিলে লাজ পালে নে নাই গতিকে এজন ৰাজস্থানী হিন্দু মানুহৰ মনোভাৱ কেনেকুৱা আমাৰ কেনেকুৱা বহু মানুহে ঘৰত আমিষ ভক্ষণ নকৰে কিন্তু নিজৰ পিতৃ মাতৃৰ মৃতা সকামত আমিষ দিলেহে সন্মানটো ৰ'ব বুলি ভাবে লুকাই চুৰকে একাদশৰ দিনাখন ৰাতিয়েই মৎস্যস্পৰ্শ শেষ কৰি থয় বহুতে জোৰণত নিদিয়ে বিয়াৰ দিনাখন নিদিয়ে কিন্তু আঠমঙলা দৰাক সমস্তখিনি সৰ্বশস্য লজ্জপ্ৰিয় খুৱাই দিয়ে ফুল ফুলিলে গোন্ধাবই জুই ভক্ষণ কৰিলে এঙাৰ ত্যাগ কৰিবই লাগিব গতিকে যিসকলে আঁতৰ ভৰিলো হৰি মানে খোজত খোজ মিলাবলৈকে শাৰী পুৰাবলৈকে ভকত হ'ল ভকত শব্দৰ অৰ্থই বুজি নাপালে শংকৰদেৱৰ আদৰ্শই বুজি নাপালে কেৱল 3 বছৰ হৈয়েই শৰণ বাক্য মুখস্থ কৰি লৈ যাদৱ জননন্দন ময়দুৰাচাৰ গালেই যদি কোনোবাই ভাবে মই শৰণ বাক্য ৰক্ষা কৰিছোঁ কৃষ্ণৰ ফটোখনৰ ফালে চালেই তেওঁ যদি হৃদয়ত সেই ৰূপটো আনিব নোৱাৰে ভজন জানো ৰাখিব পাৰিব গতিকে তেনে এচাম মানুহৰ কাৰণে শ্ৰীমন্ত শংকৰদেৱ সংঘ আজি বিতৰ্কৰ মুখামুখি হ'ব লাগিছে আৰু প্ৰতি বছৰেই 3-4 বাৰ ৰাইজৰ আক্ৰোশৰ বলি হয় কেতিয়াবা কুকুৰা পোহাক লৈ কেতিয়াবা গাহৰি পোহাক লৈ কেতিয়াবা কুকুৰা ভক্ষণ কৰাক লৈ আৰু বিবাহত মাছ মাংস দিয়াক লৈ নহয় জানো গতিকে এইসমূহৰ পৰা এই নীতি এৰি অনীতিত যোৱা কাৰ্যবিলাকৰ পৰা ভকতসকলক শৃংখলাবদ্ধ কৰি ৰাখিবলৈ শ্ৰীমন্ত শংকৰদেৱ সংঘই সংবিধান প্ৰণয়ন কৰিলে আৰু বহুতে কয় ভাৰতবৰ্ষৰ আমি স্বাধীন নাগৰিক হোৱাৰ পাছত ভাৰতবৰ্ষৰ সংবিধান থাকোঁতে আমাক আকৌ কিয় এখন সংবিধান লাগে দুখন সংবিধানৰ কি প্ৰয়োজন বুলি তেতিয়াহ'লে আপোনালোকে ইছলাম সমাজলৈকে যাওক ভাৰতবৰ্ষত ব্ৰিটিছ শাসন অহাৰ আগত কি চলিছিল বুৰঞ্জী বা ইতিহাসৰ হিষ্ট্ৰী ডিপাৰ্টমেণ্টৰ ছাত্ৰ ছাত্ৰীক সোধক ভাৰতবৰ্ষত ব্ৰিটিছ শাসন অহাৰ আগত ইছলাম যুগৰ শৰীয়ত আইন চলিছিল আৰু সেই শৰীয়ত আইনক বিশ্বৰ 100 গৰাকী ইছলাম ধৰ্মী মানুহৰ 99 গৰাকীয়ে নতশিৰে মানি লয় ভাৰতবৰ্ষৰ আমাৰ
নাগৰিক হোৱাৰ পাছতো বহুতে বন্দে মাতৰম গাবলৈ টান পায়, ৰাষ্ট্ৰীয় সংগীতটো গাবলৈ টান পায়। কিন্তু বাকী ধৰ্মীয় সংগঠনবিলাকলৈকে চাওক, প্ৰত্যেকৰে সংবিধান আছে, প্ৰত্যেকৰে আইন আছে, কিন্তু আমি শৃংখলাবদ্ধতাত থাকিব নিবিচাৰোঁ, নহয় জানো? গতিকে যিসকল ভকতৰ আনুগত্য আছে, যিসকল ভকত শৃংখলাবদ্ধ, শংকৰদেৱ সংঘৰ সংবিধানখন পঢ়ি নোচোৱা ভকতো আছে, কিন্তু তেওঁ শুনি শুনি ইমানখিনি গম পাইছে যে অমুক কৰিলে বেয়া হ'ব, তেওঁ কিন্তু সংবিধান বহিৰ্ভূত কাম নকৰে। আৰু এইটো ঠিক, এছাম এনেকুৱা ভকতো আছে যি নিজকে সংবিধান বুলি ভাবে। সেইকাৰণে আমাৰ ডেকাচামে কয় সেই সংবিধান খোজকাঢ়ি আহিছে। মানে প্ৰতি কথাই কথাই যেতিয়া উঠি অহা সৰু ল'ৰা ছোৱালীবিলাকক মানে অমুক নকৰিবি, তমুক নকৰিবি, অমুক নকৰিবি, তমুক নকৰিবি, এনেকুৱাকৈ কৈ থাকিব। আৰু কিন্তু তেওঁ নিজেই, যিজনে কয় নিজেই সেই সংবিধান নীতি পালন নকৰে। সেইকাৰণে আমাৰ উঠি অহা ল'ৰা ছোৱালীয়ে তেওঁলোকক কয় সেয়া সংবিধান খোজকাঢ়ি আহিছে, মনে মনে থাক। আৰু নতুনকৈ মানে যেনেকুৱাকৈ ইছলাম ধৰ্মত নতুনকৈ এজনে শৰণাপন্ন হোৱাৰ পিছত ভুলতে বোলে 6 বাৰ নামাজ পঢ়াৰো ৰেকৰ্ড আছে, হয় নাই? সেনেকুৱাকৈ নতুনকৈ অহা সংগীয়ে এনেকুৱাও কৰিব বিচাৰে যে মই বিৰাট কাঢ়া ভকত, আৰু কাঢ়া ভকত দেখাবলৈকে যায়, নিজে একো নকৰে, নিজে নীতিত নাথাকে, কিন্তু বেলেগক নীতিৰ কথা খুব কয়, নহয় জানো? আৰু সেনেকুৱা এই কৃত্ৰিম মানসিকতাৰ মানুহবিলাকৰ কাৰণে আজি শংকৰদেৱ সংঘৰ সংবিধানক লৈ বিতৰ্কৰ সৃষ্টি হৈছে। আৰু যদি ভালদৰে চাবলৈ যায় আচলতে কথাটো একোৱেই নাই। এতিয়া কুকুৰ আৰু গাহৰি পোহাক লৈ পেলাই সাংবিধানিক কথাত যোৱা বছৰ বহুত বিতৰ্ক গৈছে। বিশ্ব বেংক, ইণ্টাৰনেশ্যনেল মানিটাৰী ফাণ্ড IMF পৃথিৱীৰ দুখীয়া ৰাষ্ট্ৰবিলাকক সহায় কৰে। বিশ্ব বেংকৰ মজিয়াত এই বুলি সিদ্ধান্ত হৈছে নেকি, কুকুৰ আৰু গাহৰি পালন কৰিলেহে নিবনুৱা সমস্যা দূৰ হ'ব। বিশ্ব স্বাস্থ্য সংস্থা, ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে এই বুলি ঘোষণা দিছে নেকি যে কুকুৰ আৰু গাহৰিৰ মাংসত ইমানবিলাক মানে ৰোগ প্ৰতিৰোধী বস্তু আছে, সেইবোৰ খালেহে তাৰমানে দীৰ্ঘায়ু হ'ব, সুস্বাস্থ্য হ'ব আৰু মানুহ অমৰ হ'ব। যিসকলে আজি এই বিলাতী কুকুৰা ৰেগুলাৰ ভক্ষণ কৰিছে, তেওঁলোকক যিবোৰ ভেকচিন দিয়া হয়, ইয়াৰ ছাইড এফেক্ট কি, আৰু হাড়বোৰ যে চুহি খাই দিয়া ভেকচিনবিলাক ক'ত যায় পেলাই সেই বন মেৰুখিনিত জমা হৈ থাকেগৈ। আকৌ বহুতে আকৌ লিভাৰ খালে ভাল পায়, গতিকে সেই লিভাৰটোত কি কি জমা হৈ থাকে এবাৰ আপোনালোকে চিকিৎসকক সুধি চাবচোন। যি শংকৰদেৱে জালত পৰা হৰিণা পহুক মুকলি কৰি দিছিল, সেইজন শংকৰদেৱকো মাংস ভক্ষণ কৰা বুলি নৰনাৰায়ণৰ ৰাজসভাত কি কৰা হৈছিল, অভিযোগ দিয়া হৈছিল। যেতিয়া খৰিকা আৰু ডাবৰ দিয়া হ'ল, শংকৰদেৱৰ দাঁতৰ পৰা কিন্তু মাংসৰ টুকুৰা নোলাল, কিন্তু বাকী পণ্ডিতবিলাকৰ দাঁতৰ ফাঁকৰ পৰা কিন্তু মাংসৰ টুকুৰা ওলাল। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধান অনুসৰি ৰান্ধনী বাপজন শৰণীয়া ভজনীয়া হ'ব লাগে। তেওঁৰ জাতি কি, উপাধি কি আমাক প্ৰয়োজন। সংহতিৰ অৰ্থে কাম কৰা, আমি আগতে কৈছোঁ, সামাজিক, সাংস্কৃতিক, অৰ্থনৈতিক, শৈক্ষিক, অৰাজনৈতিক সংগঠন শ্ৰীমন্ত শংকৰদেৱ বছৰত এবাৰ মিলিত হয়, অধিৱেশন বুলি কওঁ। সেই অধিৱেশনত শৰ্মা, কলিতা, গোস্বামী, হাজৰিকা, ৰংপং, তেৰাং, তেৰণপি, ৰাভা, আহোম, বড়ো, কাৰ্বি সকলো জনগোষ্ঠীৰ লোক ভকত তাত উপস্থিত হয়। আমাৰ উপাধি বুলি কোনো কথা নাই, কাৰণ শংকৰদেৱ গুৰুজনাই কীৰ্তন ৰচনা কৰোঁতে, বৰগীত ৰচনা কৰোঁতে, মাধৱদেৱে নামঘোষা ৰচনা কৰোঁতে, ঝুমুৰা লিখোঁতে, ঘোষা লিখোঁতে ক'তো শংকৰদেৱ আৰু মাধৱদেৱে উপাধি লিখা নাই। শংকৰদেৱে লিখিছে কৃষ্ণৰ কিংকৰে শংকৰে কহে, মাধৱদেৱে লিখিছে কহয় মাধৱ দাসে। কিন্তু আনসকলে কি কৰিছে, হয়নে? আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰসকলৰ তালিকা চাওক। লক্ষ্মীনাথ বেজবৰুৱা ব্ৰাহ্মণ আছিল, বৰপেটাৰ মূল ভূমি তাৰ পৰা অহা শোণিতপুৰ বা প্ৰতিনিধি অচ্যুত কৃষ্ণ মিশ্ৰ বাপ ব্ৰাহ্মণ আছিল, হয়নে? ব্ৰাহ্মণ বিদ্বেষী বোলে যে ব্ৰাহ্মণ আমি বিদ্বেষী নকৰোঁ, আমাৰ ব্ৰাহ্মণৰ আমাৰ কি আছিলগৈ, পদাধিকাৰ হৈছে। কলিতা জনগোষ্ঠীৰ পৰা কৰুণাকান্ত কলিতাই পদাধিকাৰ আসন অলংকৃত কৰিছে। আহোম সমাজৰ পৰা আহোম সমাজৰ পৰা কমলা গগৈ বাপে, বৰ্তমান কেওট সমাজৰ পৰা আমাৰ ৰঙিয়া জিলাৰ পৰা প্ৰতিনিধিত্ব কৰা ভৱেন ডেকা বাপজনা আছে আমাৰ, নাই জানো? গতিকে ঋষেশ্বৰ দলৈ বাপ আমি পাইছোঁ, পোৱা নাই জানো? গতিকে আমাৰ উপাধি বুলি কোনো কথা নাই। শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক গুৰু মানি লোৱা, মাধৱদেৱ মহাপুৰুষ বুলি মানি লোৱা, আৰু শংকৰদেৱ সংঘৰ প্ৰতি আনুগত্য প্ৰকাশ কৰা, আৰু নিজৰ অৰ্হতা থাকিলে সেই গুণৱান ব্যক্তিৰ উপাধি যিয়ে নহওক তেওঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সৰ্বোচ্চ পদবীলৈকে আহি পাৰিব।
প্ৰভু মই এভাগ কথা জানিব বিচাৰিম যিহেতুকে শৰতৰ বতৰ গৈছেহে শৰৎকালত মহাপ্ৰভু শ্ৰীকৃষ্ণ ঈশ্বৰ তেখেতৰ ৰাসলীলা কাৰ্যৰ সময় আৰু বিশেষকৈ গোটেই ভাৰতবৰ্ষত আৰু তাতোতকৈ বেছি আমাৰ অসম ভূমিত অৱশ্যে ভাৰতৰ বাহিৰতো এতিয়া ৰাসক্ৰিয়াৰ মৰ্যাদা বাঢ়িছে আৰু এইটো এটা শুভ লক্ষণ ইয়াত মই এটা বস্তু আপোনাৰ পৰা জানিব বিচাৰিম সেইটো হৈছে ৰাধা সম্পৰ্কত ভাগৱতত ৰাধা নামটো বিশেষ কাৰণত পোৱা যায় যদিও বিশেষ এটা কাৰণত পোৱা যায় ৰাধা নামটো কিন্তু ব্ৰহ্মবৈৱৰ্ত পুৰাণত ৰাধাৰ উৎপত্তি ৰাধাৰ লগত শ্ৰীকৃষ্ণৰ সম্বন্ধ শ্ৰীকৃষ্ণ ৰাধাৰ মিলন এইখিনি আছে ভাগৱতত সেই দৰ্শনটো নাই এতিয়া বৰ্তমান সমাজ ব্যৱস্থাত যেতিয়া ৰাসভাগো আয়োজন কৰা হয় তাত ৰাধা চৰিত্ৰটো বৰ সুন্দৰকৈ উপস্থাপন কৰা হয় এতিয়া একশৰণ হৰিনাম ধৰ্মৰ ভকতসকলে ভাগৱতত ৰাধা চৰিত্ৰটো নাই কাৰণে ৰাধা চৰিত্ৰটো এটা কাল্পনিক প্ৰেমৰ চৰিত্ৰ বুলি প্ৰকাশ কৰা পৰিলক্ষিত হৈছে আপুনি অকণমান এই সম্বন্ধত যদি স্পষ্টীকৰণ এটা দিব বিচাৰে তেন্তে বৰ উপকৃত হ'ম চাওক প্ৰথম কথা হ'ল মই বিজ্ঞানৰ মানুহ নিশ্চয় আৰু আমাৰ বিজ্ঞানত প্ৰমাণ নহ'লে একো কথাই মানি নলয় আমি যেতিয়া কেমেষ্ট্ৰিত টাইট্ৰেশ্যন কৰোঁ আমি লিখোঁ ওপৰৰ শুকান পৰীক্ষা আৰু সিক্ত পৰীক্ষা ড্ৰাই টেষ্ট এণ্ড ৱেট টেষ্ট এণ্ড অল এবভ দ্য টেষ্ট we are come to the conclusion the given salt consists of অমুক প্ৰমাণ নহ'লে আমাৰ বিজ্ঞানে একো কথা মানি নলয় ৰাসলীলা খণ্ডত ৰাধা চৰিত্ৰৰ ওপৰত বিচাৰ বিশ্লেষণ এই বুলি যদি কোনোবাই শিৰোনামা এটাত গৱেষণা কৰিবলৈকে লয় কোনোবাজনে বিচাৰিলে গৱেষণা কৰিম তেওঁ শ্ৰীমদ ভাগৱত মূল সংস্কৃত পুথিভাগ পঢ়িবই লাগিব নিশ্চয় লাগিব ভাগৱতৰ আদি দশম খণ্ডৰ 29 নম্বৰ অধ্যায়ৰ পৰা 33 নম্বৰ অধ্যায়লৈকে এয়া ৰাস পঞ্চম অধ্যায় ৰাস পঞ্চম অধ্যায় হয় নিশ্চয় মূল সংস্কৃত ভাগৱত সম্ভৱ যিখিনি অধ্যয়ন কৰিছোঁ মূল সংস্কৃত ভাগৱতৰ আদি দশমৰ 29 নম্বৰ অধ্যায়লৈকে 33 নম্বৰ অধ্যায়লৈকে এই 5টা ৰাসৰ ওপৰত ৰাস পঞ্চৰাস আৰু মূল সংস্কৃত ভাগৱতত ৰাধাৰ লগত কৃষ্ণৰ একো সম্বন্ধ দেখুওৱা হোৱা নাই আৰু পুৰাণৰ কথা কৈছে পুৰাণ বেলেগ বাদেই দিয়া হৰিবংশ পুৰাণ আৰু বিষ্ণু পুৰাণৰ মাজতে মিল নাই 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 একদম মিল নাই হৰিবংশ পুৰাণৰ মতে কৃষ্ণৰ জন্মৰ আগত যিকেইটা সন্তানক কংসই হত্যা কৰিছে সেই সন্তানকেইটাৰ নাম হৰিবংশ পুৰাণত বেলেগ আৰু বিষ্ণু পুৰাণত বেলেগ এতিয়া আপোনাক যদি মোক যদি কোনোবাই প্ৰশ্ন সোধে যে দৈৱকী মাতৃয়ে জন্ম দিয়া যিকেইটা সন্তানক কংসই হত্যা কৰিলে সেইকেইটাৰ নাম কি এতিয়া মই কি বুলি লিখিম মই এতিয়া বিষ্ণু পুৰাণৰ মতে লিখিম নে হৰিবংশ পুৰাণৰ মতে লিখিম এনেকুৱাও হ'ব পাৰে নেকি যে যেনেকৈ আমাৰ এজন ব্যক্তিৰ দুটামান নাম থাকে ঘৰত মতা এটা নাম বাহিৰৰ এটা নাম এনেকুৱা মই উদাহৰণহে দিছোঁ মই উদাহৰণ দোকান এনেকুৱা বহুত ক্ষেত্ৰত দেখিছোঁ পুৰাণবিলাকত কাৰো লগত কাৰো তাৰমানে এটা মতত নাই আৰু সেইকাৰণে ব্যাসক নাৰদে ক'ব লগা হ'ল সকলো সামৰি তুমি সিদ্ধান্ত এটা দিয়া সৰ্বশেষ সিদ্ধান্ত তাৰে সিদ্ধান্ত দিয়া নাছিল সূৰ্য পুৰাণৰ মতে সূৰ্য পৰম দেৱতা অগ্নি পুৰাণৰ মতে শিৱৰ অনুচৰ অগ্নিহে পৰম দেৱতা হয় চণ্ডী পুৰাণৰ মতে দুৰ্গাই আদিশক্তি তেওঁৱে ব্ৰহ্মা বিষ্ণু মহেশ্বৰক সৃষ্টি কৰিছে নানামুনি নানামত আৰু সেইকাৰণে মানুহ মানে ব্যাস নিজে মতিভ্ৰম হৈছিল আৰু সেইকাৰণে নাৰদে ব্যাসক ক'লে তুমি একমতত আহা কৃষ্ণক শ্ৰেষ্ঠ কৰি লিখাত আৰু সেই যিখন মূল সংস্কৃত ভাগৱত লিখিছে আমি যিকেইটা অধ্যায় ক'লোঁ 29 নম্বৰৰ পৰা 33 নম্বৰলৈকে আদি দশমৰ তাত কিন্তু ৰাসৰ কথা উল্লেখ আছে যদিও তাত শৰৎকালত ৰাস কৰাৰ কথা উল্লেখ আছে যদিও কিন্তু তাত ৰাধাৰ লগত একো উল্লেখ নাই এতিয়া ৰাধা নামৰ চৰিত্ৰটোৰ বিষয়ে যদি আমি গৱেষণা কৰোঁ কি পাম যমুনা নৈৰ দক্ষিণে গোকুল বৃন্দাবন আৰু উত্তৰ ফালে মথুৰা যমুনা নৈৰ 12টা ঘাট নৈৰ ঘাটবোৰ থাকে নহয় সেই নৈৰ ঘাটবোৰৰ 12টা ঘাটৰ নামৰ লগত 12খন গাঁও তাল নাল কুঞ্জ মুঞ্জ ভাণ্ডিৰ অহিৰ কল্যাণ বৃন্দাবন দেই আৰু শেষত
12খন এই গোৱালৰ গাঁও পাৰ হৈ এখন ব্ৰাহ্মণৰ গাঁও পায়, সেইখন হ'ল অশোক বন। এই যে বিষ্ণু পত্নী প্ৰসাদ, সেই অশোক বনৰ পৰা বিপ্ৰ পত্নীসকল আহিছিল, সেইখন 13 নম্বৰ। এই 12খন গাঁৱৰ নাল নামৰ গাঁওখনত যশোদা মাতৃৰ জন্ম। যশোদা মাতৃৰ ককায়েকৰ নাম আয়ন ঘোষ, আৰু ককায়েক যশোদাতকৈ 10 বছৰ ডাঙৰ। আৰু সেই নাল বনৰ কাষৰ তাল নামৰ বনখনত এজন মানুহৰ নাম বৃষভানু। বৃষভানুৰ জীয়ৰী ৰাধা। ৰাধাৰ লগত প্ৰেম যশোদাৰ ককায়েক আয়ন ঘোষৰ হৈছিল, আৰু আয়ন ঘোষেই বিয়া কৰে ৰাধাক। কৃষ্ণই মামী বুলি মাতে। যশোদাতকৈ ৰাধা 5 বছৰ ডাঙৰ, আয়ন ঘোষতকৈ 5 বছৰ সৰু। যশোদা মাতৃৰ যেতিয়া 55 হয়, অৰ্ধবয়স হৈছে জীৱনত, তেতিয়া যোগমায়াক জন্ম দিছে। আৰু যেতিয়া 8 বছৰ হৈছে কৃষ্ণৰ, তেতিয়া যশোদা মাতৃৰ বয়স 59 বছৰ। আৰু তেতিয়া ৰাধা নামৰ মানুহগৰাকী 64 বছৰ হৈছে। 8 বছৰীয়া এটা শিশুৱে দ্বিতীয়মান শ্ৰেণী পাব, ক্লাছ 2 পাব। এতিয়া 8 বছৰীয়া এটা শিশুৱে 64 বছৰীয়া এগৰাকী পহুৰা বয়সস্থ মহিলাৰ লগত শাৰীৰিক প্ৰেম, মানসিক প্ৰেম একেবাৰে অসম্পূৰ্ণ। আইতা নাতি, জেঠী ভতিজা, মামীয়েক ভাগিনীয়েক হ'ব পাৰে। যদি আজি এই বিষয়টো মোক কলিকতাৰ TV চেনেলে সুধিলেহেঁতেন, তেতিয়া কিন্তু মই বংগীয় যিবিলাক বৈষ্ণৱ কবি, বড়ো চণ্ডীদাস, ৰায় ৰামানন্দ, তেওঁলোকৰ যিবিলাক বৈষ্ণৱ পদাৱলী আছে, তাত কিন্তু কৃষ্ণৰ লগত গোপীসকলৰ শাৰীৰিক সম্পৰ্ক দেখুওৱা হৈছে। মানে আজি যদি এই ছাবজেক্টটো কলিকতা ইউনিভাৰ্চিটিত হৈ যায়গে, বিৰাট বিতৰ্ক হৈ যাব। আমি সেইবিলাক কথা ক'বই টান পাওঁগে। আৰু গোপীবিলাকক 8 ভাগত ভাগ কৰিছে। অষ্টনায়িকা, কালহান্তৰিতা দেই, মানিনা, মানিনী, সন্দিতা, অভিসাৰিকা, অৰ্থাৎ যিসকলে কৃষ্ণপক্ষৰ ৰাতি কলা শাৰী পিন্ধি আহিছিল, শুক্লপক্ষৰ নিশা বগা শাৰী পিন্ধি কৃষ্ণৰ লগত মিলিব আহিছিল, তেওঁলোকক অভিসাৰিকা বুলি কৈছে। যেনেকৈ অভিমানত মুখখন ফুলি থাকে, মানিনা। যিসকলে কৃষ্ণ কিবা কথা ক'লে কাটি দিয়ে, সন্দিতা। যিসকলে কাজিয়া কৰি ভাল পায় কৃষ্ণৰ লগত, কালহান্তৰিতা। অষ্টনায়িকা আছে দেই। গতিকে এতিয়া ৰাধাখন আমি পালোঁ, কিন্তু নাছিল নেকি ৰাধা চৰিত্ৰটো? এইবাৰ আহক আকৌ ৰাসলীলা খণ্ডলৈকে। শৰতকালৰ ৰাতি আতি বিতুপন, ৰাসলীলা কৃষ্ণৰ কৰিবাকৰ কৃষ্ণৰ অভিলামন। আৰু সেই শৰৎকালৰ ৰাতি 85জনী গোপী মণ্ডলাকৃতিৰে কৃষ্ণৰ লগত নাচিছিল। আৰু সেই 85জনী গোপীৰ ভিতৰত 13 নম্বৰ গোপীজনীৰ নাম ৰাধিকা। ভাগৱতত চাওক, 13 নম্বৰ। আৰু ৰাধিকাৰ ঘৰত মতা নাম ৰাধে। আচলতে ৰাসত যিজনী গোপীক দেখে সেয়া কল্পিত নহয়, আছিলেই। কোন তাই বাৰু? ৰাধে। সেইকাৰণে কৃষ্ণৰ আন এটা নাম কি? ৰাধেশ্যাম। ৰাধেৰ যিজন ভৰ্তা তেওঁৱেই ৰাধেশ্যাম। ৰাধাশ্যাম বুলিতো কোনো শব্দ নাই অভিধানত। ৰাধাৰ শ্যাম নহয়, ৰাধেৰ শ্যাম। আমাৰ এগৰাকী কৃষ্ণ প্ৰেমিকা কোন বাৰু? মীৰাবাই। মীৰাবাইৰ ভজনত কি লিখিছে চাওক, ৰাধে কাভিশ্যাম হেতু মীৰা কাভিশ্যাম। এই বুলি গাইছে নেকি মীৰাই? ৰাধা কাভিশ্যাম হেতু মীৰা কাভিশ্যাম। মীৰা ভজন চাওক। গতিকে ৰাধেশ্যাম, ৰাধে যোগ শ্যাম সন্ধি কৰক, ৰাধেশ্যাম। গতিকে 13 নম্বৰ গোপীজনীৰ নাম ৰাধিকা, ঘৰত মতা নাম ৰাধে। এতিয়া অসমীয়া সাহিত্যলৈকে আহিছোঁ। আজিৰ পৰা 80 বছৰ আগত সাহিত্য আচাৰ্য অতুল চন্দ্ৰ হাজৰিকাদেৱে ৰাসৰ ওপৰত নাটখন লিখে। সেইখন নাট বহুতে নাজানে, নাম হ'ল নন্দদোলাল। কেলিগোপাল নাটখনৰ ওপৰত ভিত্তি কৰি নন্দদোলালখন লিখে। নন্দদোলাল নাটখনৰ পাণ্ডুলিপি লখিমপুৰ জিলাৰ বিহপুৰীয়া সমষ্টিৰ জাপজুপ 2 নম্বৰ নামঘৰত সংৰক্ষিত হৈ আছে। কোনোবাই যদি গৱেষণা কৰিব বিচাৰে, পাণ্ডুলিপিটো আছে। আৰু সেই পাণ্ডুলিপিটো নি পেলাই মাজুলীলৈকে বিভিন্ন সত্ৰৰ সত্ৰাধিকাৰে অলপ ৰং সানি নিজস্ব ধৰণে পাণ্ডুলিপি তৈয়াৰ কৰে, আৰু ৰাধেক ৰাধা বনাই দিলে। আৰু এটা বংগীয় ষড়যন্ত্ৰ চলি আছে।
যেনেকে ৰামে দুৰ্গা পূজা কৰা বুলি কয়, অ, কিন্তু মূল সংস্কৃত বাল্মীকি ৰামায়ণতো ৰামে দুৰ্গা পূজা কৰা নাই, নাই কৰা। হয় নাই? কিন্তু মানুহে কি দেখায়? ৰামে দুৰ্গা পূজা কৰিছিল, নহয় জানো? এইটো বংগীয় প্ৰভাৱ। আৰু বঙালী ভাষাত যিখন ভাগৱত পোৱা যায় সেইখন হ'ল দেৱী ভাগৱত। দেৱী ভাগৱতত ৰাধাক বিয়া কৰোৱাৰ কথাও আছেগে। এই ভাগৰ কথা কৈছে আপুনি। আৰু দেৱী ভাগৱতৰ মতে কিন্তু অসমখন চলা নাই। সেই দেৱী ভাগৱত মই ব্যক্তিগত অনুভৱ এটা কওঁ। দেৱী ভাগৱত ভাগ এই নাম কৰোঁতে কাষতেও আছে বাৰু। আমিও যেতিয়া অধ্যয়নৰত আছিলোঁ তেতিয়াও চাওঁতে নিজৰ মাজত এটা তাৰমানে ডাঙৰ কনফিউজন, দুদুল্যমান অৱস্থা যে কোনটো সঁচা কোনটো মিছা, এইবোৰক লৈ যেতিয়া চিন্তা চৰ্চালৈ আহিবলৈ ল'লোঁ বেছি গভীৰভাৱে, তেতিয়া গম পালোঁ যে এইখিনি বিশেষ কাৰণবশতঃ উদ্দেশ্য প্ৰণোদিতভাৱে, যেনেকৈ শংকৰদেৱৰ মেলিকাও সেইটোৱে কৰিলে, দেৱী পূজা কথাই নাই, য'ত নেকি দেৱী পূজা কৰিছে বুলিও দেখুৱাই থৈ গ'ল, মঙহ খোৱাই নাই, হৰিণক বচাবলৈ গৈ মঙহ খালে বুলি কৈ থৈ গ'ল। গতিকে উদ্দেশ্য প্ৰণোদিতভাৱে কিছুমান বস্তু ৰচনা হৈছে। মূল কথালৈকে আহিব লাগিলে আপুনি যদি উত্তৰটো বিচাৰে তেতিয়াহ'লে এটা বিষয়লৈকে আহিব লাগিব। সেই বিষয়টোৰ নাম হ'ল টেক্সুৱেল ক্ৰিটিচিজিম, পাঠ সমীক্ষা। পাঠ সমীক্ষা মূল পাঠটো কি? মানে উৰ টেক্স। এই সাহিত্যৰ যেতিয়া অসমীয়া সাহিত্যৰ অধ্যয়নত ৰত, গতিকে আমাৰ পাঠ সমীক্ষা এটা বিষয়ৰ ভিতৰত অন্তৰ্ভুক্ত। বিজ্ঞানসন্মতভাৱে পাঠ সমীক্ষা হ'ব লাগিব। আজি মই সৰু উদাহৰণ এটা দিছোঁ। মাধৱদেৱৰ এজোকা ঘোষাক লৈ খুব বিতৰ্ক কৰে মানুহে। দুৰ্গুৰ অপাৰ সংসাৰ সাগৰে সিটো মহাজনে আতি মহাসুখেতৰে আৰু সিটো মহাজনে আতি অপৰাশেতৰে। মই পুৰণা দুখন সাঁচিপতীয়া পুথি দেখুৱাব পাৰোঁ, 300 বছৰ পুৰণি, আৰু এখন পুথিত লিখা আছে দুৰ্গুৰ অপাৰ সংসাৰ সাগৰে সিটো মহাজনে আতি অপৰাশেতৰে। আৰু সেই একে সমান বয়স পুৰণি এখন সাঁচিপতীয়া পুথিত পাইছোঁ সিটো মহাজনে আতি মহাসুখেতৰে। শ্ৰীমন্ত শংকৰদেৱ সংঘ আজি 100 বছৰ হোৱাৰ পথত, কিন্তু 300 বছৰ আগতে 400 বছৰ আগতে লিখা মানে নকল সেইখন মূল সংস্কৃত যিভাগ পুথি মাধৱদেৱে নিজ হাতে সাঁচিপতীয়া পুথি নামঘোষা এখন যেতিয়ালৈকে উদ্ধাৰ নহয় এইখনে মাধৱদেৱে লিখা বুলি, তেতিয়ালৈকে আপুনি ডাঠি ক'ব নোৱাৰে মহাসুখে নে অপৰাসে। সেইকাৰণে শ্ৰীমন্ত শংকৰদেৱ সংঘই এনেকুৱা বিতৰ্কমূলক ঘোষাবিলাকত তলত লিখিছে কোনো পুথিত মহাসুখৰ পৰিৱৰ্তে অপৰাসে বুলি বুজায়। অনাদি অনন্ত হে ভগৱন্ত, ক'ৰবাত পাব অনাদি অনন্ত প্ৰভু ভগৱন্ত। গতিকে টেক্সুৱেল ক্ৰিটিচিজিম যিসকলে বুজি নাপায় পাঠ সমীক্ষা, তেওঁলোকে চিধাই শংকৰ সংঘক কয় শংকৰ সংঘই এই চেপ্টাৰটো সলাই দিলে, শংকৰ সংঘই নিজৰ মতে শব্দটো সলাই দিলে। শংকৰদেৱ সংঘৰ প্ৰকাশন বিভাগে গৱেষণা নকৰাকৈ, পাঠ সমীক্ষা নকৰাকৈ ভাগৱতো সংকলন কৰা নাই, কীৰ্তনো সংকলন কৰা নাই। বহু ভাগৱতৰ লগত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ভাগৱতখনৰ অমিল। আৰু আজিৰ পৰা ৭৫ বছৰ আগতে সত্ৰৰ পৰা নিৰ্মালী হিচাপে হৰিনাৰায়ণ দত্তবৰুৱাক যেতিয়া ভাগৱতখন দিয়া হৈছিল, তেতিয়া সেই ভাগৱতখনত নিমিনৱসিদ্ধ সংবাদ নাছিল, বসুদেৱ নাৰদ সংবাদ বুলি কয়। কাৰণ সত্ৰীয়া পৰম্পৰাত নিমিনৱসিদ্ধ সংবাদ আৰু ভাগৱতখন পৃথকে ৰাখে, কিন্তু নিমিনৱসিদ্ধ সংবাদত স্পষ্ট লিখা থাকে একাদশৰ স্কন্ধ। গতিকে যেতিয়া কেশৱানন্দ দেৱ গোস্বামী ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হ'ল, তেখেতৰ দ্বাৰা প্ৰণোদিত ভাগৱত ভাগীত আৰু শংকৰ সংঘৰ পৰা ওলোৱা ভাগৱত ভাগীত নিমিনৱসিদ্ধ সংবাদ পাব। কিন্তু নিমিনৱসিদ্ধ সংবাদ কিয় নাছিল তাক কমপ্লেইন নকৰে, কিন্তু এটা অনুষ্ঠান আছে তেওঁলোকে প্ৰথম স্কন্ধ আৰু দ্বিতীয় স্কন্ধহে কাটি পেলালে, ভাগৱতৰ দ্বাদশ স্কন্ধ ভাগৱতৰ 2টা স্কন্ধে কাটি পেলালে। তেতিয়া কিন্তু কওঁতা কোনো নোলাল। গতিকে আপোনালোকে বিচাৰিলে পাব, কাৰণ মই সেই কথাটো কৈ দিলে আকৌ বিতৰ্ক আহিব। গতিকে যিয়ে কৰিছে সেইটো তেওঁ জানে সেইটো ভুল কৰিলে নে শুদ্ধ কৰিলে। গতিকে সেইখন পঢ়ি পেলাই উঠি অহা প্ৰজন্মই কি পাব? ভাগৱত 10টাহে স্কন্ধ আছে, 12টা নহয়, প্ৰতিবাদ নকৰিবনে? নিশ্চয় কৰিব, হয়নে? গতিকে এছামে শংকৰদেৱক সেৱা প্ৰতিপন্ন কৰিব গৈছে, য'ত কৃষ্ণৰ কিংকৰে শংকৰে কহে সেইবোৰ পথ নোহোৱা কৰি পেলাই নিজৰ নাম সোমাবলৈকে বিচাৰিছেগে। হয়তো সেইটো আলোচনা কৰিছিলোঁ এবাৰ বেলেগ অনুষ্ঠান তাত। গতিকে তেনেকুৱা বিতৰ্কমূলক কামৰ পৰা, গৰিহিত কামৰ পৰা বঞ্চিত। কাৰণ কৃষ্ণকান্ত সন্দিকৈ আমাৰ মহাশয়ে সুন্দৰ কথা এটা কৈ থৈ গৈছে, মহাপুৰুষৰ ৰচনা বুলি সেই শংকৰদেৱৰে হওক, মাধৱদেৱৰে হওক, হৰিদেৱৰে হওক, দামোদৰদেৱৰে হওক,
ব্যাসৰে হওক মহাপুৰুষৰ ৰচনাৱলীত যদি দন্তি আখৰ ঠাইত তালিব আখৰ আছে তালিব আখৰ ঠাইত দন্তি আখৰ আছে সেই সলনি নকৰি মহাপুৰুষৰ ৰচনা যেনেকৈ আছে সেনেকৈ থাকিব দিয়ক মহাপুৰুষৰ ৰচনাৱলীৰ ওপৰত নিজস্ব অহংকাৰৰ কলম নচলাব মোৰ বাক্য নহয় কৃষ্ণকান্ত সন্দিকৰ বাক্য গতিকে আপোনালোকে গুৰুচৰিতত আৰু বহুত সাঁচিপতীয়া পুথিত শংকৰদেৱ শব্দটোত তালব্য খৰ পৰিৱৰ্তে মই দন্তি আখৰ দেখিছোঁ তেতিয়া হয়তো আপোনালোকে ঢলৰ সত্ৰৰ পৰা প্ৰকাশিত শংকৰদেৱ মাধৱদেৱৰ গুপ্ত কথা নামৰ সৰু পুথিখনত শংকৰদেৱ শব্দটোত দন্তি আখৰ লিখা আছে তাৰ কাৰণে কিন্তু আপুনি কাকো দোষী কৰিব নোৱাৰে হয় নাই গতিকে এই টেক্সুৱেল ক্ৰিটিচিজিম হ'ব লাগে পাঠ সমীক্ষা বিজ্ঞানসন্মতভাৱে পাঠ সমীক্ষা হওক সত্যটো আৱিষ্কাৰ হওক হয় প্ৰভু আপোনাৰ মূল কথাটোলৈ আকৌ টানি আনিব বিচাৰিছোঁ ৰাধা চৰিত্ৰটো সামৰণি মাৰক গতিকে ৰাধা চৰিত্ৰটো আছিল ক'ত আছে সেয়া হৰিবংশ পুৰাণৰ মতে সেয়া হ'ল তাল বনৰ কাষৰ বৃষভানুৰ জীয়ৰী হয় নন্দন বৃষভানু কিশোৰী বুলিও ভজন গায় বৃষভানুৰ জীয়েক তাৰমানে হয়নে আৰু মামীয়েকৰ লগত প্ৰেম হোৱা নাছিল প্ৰেম হৈছিল ৰাধে নামৰ ছোৱালীজনীৰ লগত গতিকে যিদিনাখন অসমীয়া ৰাইজে বুজি পাব যে সেই ধুনীয়া ছোৱালীজনী আচলতে ৰাধেহে ৰাধে ৰাধে মাই বুলি নকয় জানো ৰাধা মাই বুলি অসমীয়াত লোকগীতত গাই জানো কলংকিনী ৰাধে বুলিহে কয় নহয় জানো গতিকে আপোনাক এইখিনিতে এটা কথা স্পষ্টকৈ জানিব বিচাৰিম মই যে দেহাটো অসুস্থৰ কাৰণে মাতটো স্পষ্ট হোৱা নাই আমাৰ যিখিনি বহিৰা ৰাজ্য আছে অসমক বাদ দি পেলাই বাহিৰ যিখিনি বিশেষকৈ হিন্দী ভাষীৰ এইসকলৰ মাজতে যেনেকৈ আমাৰ প্ৰেমানন্দ প্ৰভু এজনো আছে গতিকে তেখেতসকলৰ এই অনুষ্ঠানসমূহতো এই ৰাধা চৰিত্ৰটো আহে গতিকে আপুনি মোক অকণ স্পষ্ট কৰি দিয়ক যে এই ৰাধা মই কিয় কৈছে খুব ভাল লাগিল আপুনি কথাটো কাৰণে আপুনি যদি হৰিদ্বাৰলৈকে যায় বেনাৰসলৈকে যায় উত্তৰ প্ৰদেশৰ বা মানে আপুনি সেই ধৰ্মীয় অনুষ্ঠানসমূহলৈকে যায় আপোনাক তেওঁলোকে কিন্তু কৃষ্ণ বুলি কেতিয়াও নকয় ৰাধে ৰাধে বুলিয়ে ক'ব হয় 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 হয়নে নকয় কিন্তু আচলতে ই এটা ষড়যন্ত্ৰ ডাঙৰ কথা আভাস কৈছে অকণ স্পষ্ট কৰক কৃষ্ণ চৰিত্ৰটোক ঢাকি থ'ব লাগে ৰাধা নামৰ অলংকাৰক ব্যৱহাৰ কৰা হৈছে গতিকে মিটিং চলি থাকোঁতে মাজে মাজে ৰাধে ৰাধে কৈ থাকিব হয়নে চাইকেলৰ বেল্ট টিপিলেও ৰাধে বুলি ক'ব নহয় জানো গতিকে কৃষ্ণ চৰিত্ৰটো যাতে হেৰাই যায় নহ'লে আদ্যা শক্তি বুলি পেলাই দুৰ্গা মাতাৰ পূজা বন্ধ হৈ যাব যদি আদ্যা শক্তিৰ পৰা যদি মানুহ ঘূৰি নাহে সেইকাৰণে চাব তাত আপুনি হৰিদ্বাৰত গৈ যিয়ে কৃষ্ণ ভজন গাই আছে থিৰ হৈ নাচি আছে তেওঁ কিন্তু অম্বুবাচীৰ সময়ত কামাখ্যা দৰ্শন কৰিব অহা দেখা পাব যদি তেওঁলোক শাকাহাৰীয়ে হয় শুদ্ধ শাকাহাৰী কৃষ্ণ ভজনতে লিপ্ত তেওঁলোকে য'ত ছাগলী মহ বলি দিয়ে তাত কেনেকৈ আহে এটা বিচাৰ্য বিষয় হয়নে গতিকে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনে কিন্তু প্ৰকৃত শুদ্ধ সত্য ধৰ্ম অসমীয়া ৰাইজক দিলে পৃথিৱীক দিলেগে সেইকাৰণে শংকৰদেৱ গুৰুজনে কি বুলি কয় উবানৰ লোক হৰি ভজুক হে মোৰ মৰমৰ বিশ্ববাসী এতিয়া এজন ৰাজনৈতিক লিডাৰে মিটিঙৰ আগত কি কয় ইলেকশ্যনৰ আগত ভাই আৰু বেহেনো এতিয়া দক্ষিণৰ এজন উত্তৰৰ এজনে কি বুলি ক'ব দেৱী আৰু সাজ্জানো কিন্তু শংকৰদেৱে একো কোৱা নাই কি বুলি কৈছে উবানৰ লোক তেওঁ লিংগ ভেদেই ৰখা নাই সময় ৰখা নাই গতিকে সেই ৰাধা নহয় ৰাধে হ'ব লাগে আপোনালোকে ভাগৱত চাওক আদ্য দশমৰ 29ৰ পৰা 33লৈকে চাওক এফালৰ পৰা মই কৈ যাম আপোনালোকে মনত কৰিব অসমৰ প্ৰথমখন অসমীয়ালৈকে অনুবাদ কৰা ভাগৱত হৰিনাম দত্ত বৰুৱাৰ লয়াৰ্ছ বুক ষ্টলে ব্যৱহাৰ কৰা সম্পূৰ্ণ ভাগৱত বুলি লিখা থাকিব তাত কিন্তু আপোনালোকে নিম্ন প্ৰকৃত সংবাদ নাপায় তাৰ পাছৰখন হ'ল কেশৱানন্দ দেৱ গোস্বামী ছাৰৰ ওলোৱা ভাগৱতখন তাৰ পাছৰখন শ্ৰীমন্ত শংকৰদেৱ সংঘই ওলোৱাখন তাৰ পাছৰখন হ'ল গুৱাহাটী ইউনিভাৰ্চিটিৰ ফকল'ৰ ডিপাৰ্টমেণ্টৰ আমাৰ শৰ্মাদেৱে ওলোৱা নবীন শৰ্মাদেৱে ওলোৱা ভাগৱতখন তাৰ পাছত আমাৰ সূৰ্য হাজৰিকাদেৱ সাহিত্য সভাৰ বিদায়ী সভাপতি তেখেতে ওলোৱা সূৰ্য হাজৰিকাদেৱে প্ৰকাশ কৰা ভাগৱতখন তাৰ পাছত গুৱাহাটী ইউনিভাৰ্চিটিৰ সংস্কৃত বিভাগৰ মুৰব্বী অধ্যাপিকা মালিনী গোস্বামী বাইদেৱে অনুবাদ কৰা সংস্কৃত অসমীয়া ভাগৱতখন গুৱাহাটী পাণবজাৰৰ সহায়িকা নামৰ পুস্তকালয়ত আপোনালোকে পাব সেইখন ওপৰত সংস্কৃতখিনি তলফালে অসমীয়াখিনি আছে আৰু কৃষ্ণগুৰু সেৱাশ্ৰমৰ পৰা ভাগৱত তত্ত্বসাৰ বুলি পেলাই উলিয়াইছে তাত কিন্তু মই প্ৰথম স্কন্ধ আৰু দ্বিতীয় স্কন্ধ বিচাৰি পোৱা নাই আৰু কিয় নাই সেইটো তেওঁলোকে তাৰ বাবে
দায়বদ্ধ সেয়া তাৰ বাবে আমি একো নাজানো কাৰণ তেওঁলোকে উলিয়াইছে সেইটো তেওঁলোকে জানে আমাৰ কথা নাই আমাৰ এইখনত কিন্তু এটা ডাঙৰ সমালোচনাৰ নিচিনাই হৈছে গতিকে মই সেইটো বিষয়ে টানি আনিব বিচৰা নাই মই এতিয়া এই কথা ক'ব বিচাৰিছোঁ মূল কথা লৈ মূল সংস্কৃত ভাগৱতখন অধ্যয়ন কৰক তেতিয়া গম পাব ৰাধা চৰিত্ৰ আছে নে নাই ৰাধা নে ৰাধে তাত কিন্তু ৰাধিকা বুলিহে আছে মূল সংস্কৃতটো আৰু সেইকাৰণে শংকৰদেৱে অনুবাদ কৰোঁতে ৰাধিকা বুলি দিছে 85জনী গোপীৰ ভিতৰত 13 নম্বৰ গোপী এতিয়া এটা কথা আপোনাৰ মন্তব্য আৰু তথ্যখিনিৰ পৰা এটা স্পষ্ট হৈছে যে শ্ৰীকৃষ্ণদেৱৰ যি ৰাস ক্ৰিয়া হৈছিলে তাৰ ভিতৰতে 13 নম্বৰ গোপীগৰাকীৰ নাম হৈছে আৰু এটা কথা আমি এটা মানে বাৰ্তা দিয়ে মই আৰু এটা শেষ কথা থাকি গৈছে সেই কথা নক'লে ৰাসলীলা সম্পূৰ্ণ নহয় ৰাসলীলাৰ মূল লক্ষ্য কি ইণ্টেনশ্যনটো পৰমাত্মাৰ লগত সংস্থাপন এটা ডাঙৰ কথা আছে কাম জয় নামে ইটো গোবিন্দৰ কেলি হয় 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 ক'ব বিচাৰিম কামনাক জয় কৰাৰ কাৰণে এয়া গোবিন্দৰ কি নহয় জানো আবেগ শূন্য গতিকে সমৰ্পণ কৰিব লাগিব কৃষ্ণকো বনমালী বুলি কৈছিল বলৰামকো বনমালী বুলি কৈছিল গোপীসকলে কাৰণ কৃষ্ণৰ ডিঙিটো বনমালা আছে আমাৰ বলৰামৰ ডিঙিটো বনমালা আছে আমি যেতিয়া সৰুতে হুঁচৰি মাৰিছিলোঁ গাইছিলোঁ ঘৰে ঘৰে বিহুৰ সময়ত আমি মানে হুঁচৰিত আমি ঘোষাও ব্যৱহাৰ কৰিছিলোঁ আমি এনেদৰে গাইছিলোঁ ৰাম বনমালী কৃষ্ণ গোপাল বনমালী হে নিশ্চয় 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 নহয় জানো বলৰামো আছে ৰাসত নহয় জানো গতিকে আমি এইটোৱে মোৰ ব্যক্তিগত সিদ্ধান্ত নহয় কাৰণ এতিয়ালৈকে গৱেষণা কৰি অধ্যয়ন কৰি মই কিন্তু ৰাধা বুলি পোৱা নাই ৰাধিকা বুলি পাইছোঁ ৰাধিকাৰ ঘৰত মাতা নাম ৰাধে সেইকাৰণে কৃষ্ণক ৰাধেশ্যাম বুলি কয় ৰাধেৰহে শ্যাম কাৰণ মীৰা ভজনতো মই গৱেষণা কৰি এটা পালোঁ মীৰাই কি ক'লে ৰাধে কাভি শ্যাম সেইটো মীৰা কাভি শ্যাম তুমি যদি ৰাধেৰ শ্যাম হ'ব পাৰা মীৰাৰো শ্যাম হোৱা নহয় জানো এইটো স্পষ্ট ধৰি ল'ব পাৰিবা এইটো স্পষ্ট হৈছে যে ৰাধা চৰিত্ৰটো নহয় যাক ৰাধে চৰিত্ৰটোকে কোনোসকলে ৰাধা বনালে ৰাধা বনাব বিচাৰে সেইটোৱে এটা পৰিৱৰ্তন আহিছে আৰু কেতিয়াবা মুখ বাগৰিও এনেকুৱা হয় সেইটোও হ'ব পাৰে কিন্তু এইটো কথা স্পষ্ট বুলি আমি মানি ল'ব পাৰোঁ তেন্তে হ'লে শ্ৰীকৃষ্ণৰ লগত এটা ৰাধে বা ৰাধা চৰিত্ৰ আছিল সেইটো কথাও স্পষ্ট হয় সেই গোপীগৰাকীয়ে আমি সকলোৱে যি শ্ৰীকৃষ্ণৰ লগত এটা প্ৰেম সেই প্ৰেমৰ সূত্ৰপাত হোৱা সেই ৰাধে বা ৰাধাগৰাকীয়ে হয়নে হয় সেই 13 নম্বৰ গৰাকী সেই ৰাধে এটা শব্দ বিভ্ৰাট চাব দেই হয় কৃষ্ণই কঁকালত যিখন টঙালি বান্ধে ৰঙচুৱা কাপোৰৰ চিলিমিলি পেচেণ্টাৰ সেইখনক বজাৱলী ভাষাত মেখলা বুলি কয় মত একাৰে মে কৰ কাষৰ ফটো লত আকাৰ মেখলা দেই এতিয়া নামনিৰ আমাৰ নলবাৰী বৰপেটাত সেই শব্দটো চমুকে কৈ থৈ দিয়ে এতিয়া আইসকলে লজ্জা নিবাৰক যিভাগ বস্তু পিন্ধে তাৰ নাম হ'ল মেখেলা এতিয়া আমি উজনিত শিৱসাগৰ যোৰহাটত নগাঁৱত মেখেলা বুলি কওঁ আমি কিন্তু নামনিত মেখেলা বুলি নকয় মেখেলাখনক তেওঁলোকে মেখেলা বুলি কৈ থৈ দিয়ে একাৰডাল নকয় আগত নকয় আমাৰ ডেকা বাবা আছে জানিবই হয় নাই গতিকে এদিন যেতিয়া মই পাঠ কৰি আছোঁ কঁকালত মেখেলা বুলি পেলাই তেওঁলোকেতো এজনে মাতিছেতো মেখেলা তেতিয়া কৈছেগে কৃষ্ণকো কেনেকৈ মেখেলা পিন্ধে আচলতে উচ্চাৰণটো যে কাৰণ মেখেলাক আমি মেখেলা বুলি কয় হয় গতিকে মই কি ক'লোঁ এই মেখেলা শব্দটো যেনেকৈ মেখেলা মেখেলা একে কৰি পেলালে সেনেকৈ ৰাধা ৰাধে একাকাৰ কৰি দিয়ে আৰু যাৰ কাৰণে কি হৈছেগে এতিয়া আমাৰ মানুহে শুদ্ধ ৰূপটো শুদ্ধ কথাটো জানিবলৈকে সক্ষম মানে গতিকে এইকাৰণে কৈছোঁগে অধ্যয়ন কৰক নিশ্চয় অধ্যয়ন যেতিয়া কৰিব কাৰণে কৈছে পাঠ সমীক্ষা কৰক পাঠ সমীক্ষা কৰোঁতে যেতিয়া সংস্কৃত ভাগৱতখন আগত ল'ব অসমীয়া শংকৰদেৱে অনুবাদ কৰা খণ্ডটো যেতিয়া ল'বগৈ তেতিয়া দুধ কা দুধ পানী কা পানী কৃষ্ণ 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 জয় গুৰু শংকৰ কৃষ্ণ আজি অনুষ্ঠান ভাগৰ আমি অন্তিম স্তৰত উপবিষ্ট হৈছোঁ গতিকে আজি অনুষ্ঠান ভাগত যিসকল মহন্তই আমাক সংগ দিলে সকলোলৈকে কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ আৰু অনুষ্ঠান ভাগৰ শ্ৰৱণ কৰি বা যিখিনি কথা মন্থন হ'ল অৱশ্যে মোৰ প্ৰশ্ন অজস্ৰখিনি আছিল দেহাই আজি অলপমান সংগ দিয়া নাই সাক্ষাৎকাৰ বুলি গম পাইহে ৰেডি হ'লোঁ অন্যথাটো মই অলপ জিৰণিয়ে বিচাৰিছিলোঁ কেইবাদিনো অনুষ্ঠান কণ্টিনিউ কৰি থকাৰ কাৰণে এতিয়া আমি অন্তিম স্তৰত উপবিষ্ট হৈছোঁ গতিকে মই সকলোৰে পৰা অনুষ্ঠান ভাগৰ এটা অনুভৱ আশা কৰিম মই প্ৰথমতে বাপজনৰ পৰাই আৰম্ভ কৰিব বিচাৰোঁ কৃষ্ণ ধৰ্মীয় দিশৰ গোটেই কথাখিনিয়ে এক পাৰ নোপোৱাৰ নিচিনা বস্তুও হয় কিয়নো এজন চাইণ্টিষ্টে
ব্যাখ্যা কৰোঁতে তেওঁ পৰম সত্যৰ ওপৰতে ব্যাখ্যা কৰিব আৰু শাস্ত্ৰৰ যুক্তিখিনিও বহু চিন্তাবিদসকলে আৰু চিন্তাবিদকো আকৌ শুদ্ধ কৰি দিয়াৰ ফলত যেনেকৈ ব্যাসক নাৰদে শুদ্ধ কৰি দিছিলে তাৰপিছত আমি পৰিশুদ্ধ বস্তুটো পাইছোঁ সেইফালৰ পৰাও কিন্তু বৰ্তমানলৈকে বা আগলৈকো এই দ্বৈত বস্তুটোৰ মানে একীকৰণত অকণমান অসুবিধা এটা আছে যেনে দিব্যযজ্ঞ বৰাহ স্বৰূপে ভৰিলা তুমি দন্তৰগ্ৰে উধাৰিলা ভূমি পৃথিৱীৰ সৃষ্টিৰ হ'ল তাৰমানে আৰু এতিয়া যদি হাইস্কুলৰ 6ৰ ল'ৰা এটাক যদি প্ৰশ্ন কৰে যে পৃথিৱীখন সৃষ্টি হোৱাৰ মতবাদকেইটা কোৱাচোন তেতিয়া ল'ৰাটোৱে যে এই পইণ্টটো যে লিখে মাষ্টৰে নম্বৰ নিদিয়ে মাষ্টৰে কি নম্বৰ দিব যে যোৱাৰবাদ যিটো টাইট থিয়ৰী নিহাৰিকাবাদ যিটো উল্কা এই দুটা বাদৰ ওপৰতহে পৃথিৱীৰ সৃষ্টি কিন্তু যদি পৃথিৱী এখনেই আকৌ সৃষ্টি দুটা বাদ গতিকে এই দ্বিধামূলক দ্বৈতমূলক বস্তুটো এই সহজে এককৰণ কৰি তেতিয়াও দেখুওৱা নাই বৰ্তমানো দেখুওৱাটো সম্ভৱ নহয় যেনে অলপ আগতে আমাৰ বিশেষ অভিজ্ঞ লোক আমাৰ ব্ৰহ্মবাবে কৈ গ'ল যে তেওঁলোকে সেইমতে কৰি থওক বাকীসকলে এইমতে কৰি থওক হয়তো কেতিয়াবা ক'ব নোৱাৰি শুদ্ধ বস্তুলৈ আকৰ্ষণ হ'ব পাৰে নিশ্চয় শ্ৰদ্ধাৰ পবিত্ৰ বৰা বাপজনাই আজি বিশেষকৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেইটামান বিতৰ্কমূলক বিষয়ৰ ওপৰত যি আলোচনাৰ আগবঢ়ালে তেখেতৰ সন্মুখত প্ৰশ্ন উত্থাপন কৰি এই বিতৰ্কমূলক আমাৰ যিবিলাক কথা আছে সেইবিলাকৰ সমাধান সূত্ৰ বিচাৰি তেখেতক যি প্ৰশ্ন উত্থাপন কৰা হ'ল আৰু তাৰ উত্তৰত আমাৰ শ্ৰদ্ধাৰ ব্ৰহ্ম বাপজনাই যি সুন্দৰভাৱে তেখেতে বিভিন্ন শাস্ত্ৰীয় কথাৰে আৰু আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ইতিহাস আৰম্ভণিৰ পৰা উনুকিয়াই আমাৰ সংবিধানৰ বিশেষকৈ সংবিধান কেনেকৈ সৃষ্টি হ'ল এই কথাখিনি যদি আমাৰ পবিত্ৰ বৰা বাপজনাৰ এই যি ৰেকৰ্ডিং হ'ল ইউটিউবৰ মাজেদি যদি এই কথাখিনি যদি প্ৰকাশ হয় তেতিয়াহ'লে আমাৰ ভকত সমাজৰ মাজত যিবিলাক কথাক লৈ বিতৰ্ক হৈ আহিছে সেই বিতৰ্কিত কথাবিলাকৰ সমাধান সূত্ৰ এই সাক্ষাৎকাৰ বা এই আলোচনাৰ মাজেদি নিশ্চয় পাব বুলি আমাৰ বিশ্বাস জয় গুৰু শংকৰ সৰ্বগুণাকৰ যাৰ নাহিক পাওঁ তহাৰ চৰণৰ ৰেণুকো শতকোটি বাৰ এক কৰোঁ প্ৰণাম আজি ব্ৰহ্ম বাপজনাই যিখিনি সংবিধানৰ ওপৰত ক'লে তাৰ পৰা আমি বহুত উপকৃত হৈছোঁ আৰু পিছৰ প্ৰজন্মইও বহুতখিনি কথা জানিব যাক লৈ বিতৰ্কৰ সৃষ্টি হৈছে তাৰ ওপৰত তেখেতে যিখিনি ভেদভাৱ সকলো বুজাই ক'লে সেই কথাখিনি উঠি অহা প্ৰজন্মই মন দি কৰিলে নিশ্চয় উপকৃত হ'ব আৰু লগতে আমাৰ ভাবুৰাম কেওট বাপজনায়ো যি ওজাপালিৰ বিষয়ে আমাক ইয়াতে ক'লে আমাৰ বৈষ্ণৱ ওজাপালিৰ কথা আমিও বহুতখিনি কথা নজনা আছিলোঁ এতিয়া তেখেতৰ মুখত শুনি পেলাই বহুত আনন্দ পাইছোঁ আগলৈও তেখেতে ইয়াৰ ওপৰত আমাক আৰু বহুতখিনি কথা আগবঢ়াব বুলি আমি আশা ৰাখিলোঁ আজি অনুষ্ঠানটোৰ অনুভৱ ইমানেই আমি বৰ আনন্দ পালোঁ যেনে ভগৱন্ত ভক্তিযুক্ত মাধৱৰ প্ৰসাদে মিলয় আজি ঠিক তেনেকৈ আমি যেন ভগৱন্তৰ প্ৰসাদহে আমি লাভ কৰিলোঁ সেই অনুভৱেৰে আজি এই অনুষ্ঠানটো ইমানতে সামৰণি মাৰিছোঁ কৃষ্ণ শংকৰ গুৰু মাধৱ কৃষ্ণ নগাঁৱৰ ইউটিউবাৰ পবিত্ৰ বৰাৰ আজি ষ্টুডিঅ'লৈকে আহিছিলোঁ লাইব্ৰেৰী কাম ষ্টুডিঅ' আৰু বিশেষ কেইটামান কথাৰ আজি আলোচনা হ'ল আৰু এই পবিত্ৰ বৰাৰ গৃহত উপস্থিত থাকি আজিৰ এই আলোচনাত ভাগ লৈ নিজকে গৰ্ববোধ কৰিছোঁ আজিৰ এই বিশেষ সন্ধিয়াটো মোৰ জীৱনত বিশেষ হৈ থাকিব
কাৰণ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগী হিচাপে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লগত জড়িত হৈ থকা বাবেই এই কথাবোৰ আচলতে প্ৰয়োজনীয় আৰু আমাৰ প্ৰত্যেকজন সংগীয়ে জন্ম লগ্নৰ পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘ জন্মতে এটি কেঁচুৱা প্ৰসৱ কৰোঁতে মাতৃগৰাকীৰ যেনে বেদনা হয় সেনেকুৱাকৈ শ্ৰীমন্ত শংকৰদেৱ সংঘ কিমান বেদনাত পলাশনিত জন্মগ্ৰহণ কৰিবলগীয়া হ'ল সেই কথা আমাৰ আগৰ চামে জানিছিল। শ্ৰীমন্ত শংকৰদেৱ সংঘ জন্ম হোৱাৰ পৰা আজিলৈকে যি কষ্টকৰ এই যাত্ৰাত যিসকল বাটকটি আছিল সেই পুৰোধা ব্যক্তিসকলক আজি স্মৰণ কৰিছোঁ আৰু যি আজি বিতৰ্কৰ সূত্ৰপাত ঘটিছে সকলো বিতৰ্কৰ অন্ত পৰক আৰু আমি যেনেদৰে অধিৱেশনত একে পাগে একে বহাতে ৰাভা বড়ো খাচীমিৰি জয়ন্তী টাই আহোম কোচ কলিতাই একেলগে এমুঠি লওঁ এয়াই সংহতিৰ মন্ত্ৰ নহয় জানো? আহক এই সংহতিৰ মন্ত্ৰৰে সমস্ত অসমীয়া ৰাইজে অসমবাসীয়ে আৰু লগতে বিশ্বত থকা সকলো অসমীয়াই শ্ৰীমন্ত শংকৰদেৱক গুৰু বুলি মানি লওক। মাধৱদেৱ মহাপুৰুষৰ বাক্য সাৰোগত কৰক। এখন আকাশৰ তলত এখন পৃথিৱীত একেলগে হৰিনাম লৈ আৰু লগতে নিজৰ জীৱনটোক সংশোধন কৰি এক আদৰ্শৰ চানকী হৈ বিশ্বৰ বুকুত আমি জাজ্জল্যমান হৈ থাকোঁ আৰু আমি আশা কৰিব পাৰিম নতুন প্ৰজন্মই তেতিয়া এক সুন্দৰ পুৱাৰ আভাস পাব। তাৰেই কামনাৰে জয়গুৰু শংকৰ। কৃষ্ণ। কৃষ্ণ। আজি এই অনুষ্ঠান ভাগৰ অন্তিম চৰণত উপৱিষ্ট হ'লোঁ আৰু সকলোৱে আমাক যিখিনি সময় দি কৃতাৰ্থ কৰিলে সকলোৰে ওচৰত কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ। কৃষ্ণ। আৰু মোৰ অজস্ৰখিনি প্ৰশ্ন ইতিমধ্যে থাকি গ'ল। দীপক ব্ৰহ্ম বাপক মই পুনৰবাৰ লগ পোৱাৰ আশা প্ৰকাশ কৰিছোঁ। গতিকে তেখেতৰ সৈতে পৰৱৰ্তী কালত সেইখিনি কথা আলোচনা হ'ব। আজিলৈ অনুষ্ঠান ভাগৰ পৰা বিদায় লৈছোঁ। বাপৰ এটা কথা মই কোট হিচাপে মনত ৰাখিম। ষ্টুডিঅ' বুলি ক'লে লগতে বুলিও ক'লে লাইব্ৰেৰী আচলতে ষ্টুডিঅ' বুলি নহয় আৰু কিন্তু ৰাইজে আহি পেলাই যেনেকৈ পৰিৱেশ এটা দিলে সেইটো সেই বুলিয়ে গঠন হৈছে আৰু। গতিকে মই সকলোৰে ওচৰতে কৃতজ্ঞতা স্বীকাৰ কৰি পেলাই আজি অনুষ্ঠান ভাগৰ পৰা বিদায় মাগিছোঁ। কমেণ্টৰ মাধ্যমেৰে সকলোৱে নিজৰ মতামতখিনি প্ৰকাশ কৰিব বুলি আশা প্ৰকাশ কৰিছোঁ আৰু পৰৱৰ্তী কালত এনেকৈ আপোনালোকৰ সহায় সহযোগিতা পাই আগুৱাই যোৱাৰ এটা প্ৰয়াস কৰিম বুলি মন স্থিৰ কৰি গুৰুদেৱ নাম ভকতৰ চৰণত একঠাই হৈ শৰণাপন্ন হৈছোঁ। কৃষ্ণ শংকৰ গুৰু হৰিৰাম।